আৰু ইয়াত উপস্থিত প্ৰতিজন শ্ৰদ্ধাৰ শিক্ষাগুৰুবৃন্দক এই আপাহতে সমূহ প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ হৈ শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো আৰু তেওঁলোকলৈ আমাৰ অন্তৰৰ ভিতৰৰ পৰা শ্ৰদ্ধা আগবঢ়াইছো আৰু উপস্থিত প্ৰতিজন ছাত্ৰ ছাত্ৰী অগ্ৰজ অনুজ আৰু মোৰ সহপাঠী সকলোলৈকে প্ৰণাম জনাইছো আৰু আমি আজি এই যি আমাৰ বাৰ্তালাপ অনুষ্ঠান ই কোনো সভাৰ দৰে নহয়, ই মাত্ৰ এক অন্তৰংগ আলাপ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজৰ এক অন্তৰংগ আলাপৰ মাজৰ আমি বাৰ্তালাপ হিচাপে আমি এক অনুষ্ঠান আৰম্ভ কৰিছিলো আৰু গতিকে সেই অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছো। আজি পোনপ্ৰথমতেই আজি আমি জানো আজি শিক্ষক দিৱস 5 ছেপ্টেম্বৰ। আজিৰ দিনটোতেই ভাৰতৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণই 1888 চনত জন্ম লাভ কৰিছিল মাদ্ৰাজত। তেখেতৰ জন্মদিনটোকেই পৰৱৰ্তী পৰ্যায়ত শিক্ষকসকলৰ সন্মানৰ জ্ঞাতাৰ্থে শিক্ষকসকলৰ বাবে এটা দিন নিৰ্ধাৰণ কৰি শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয়। আৰু বৰ্তমান যি শিক্ষক দিৱস এতিয়া বাৰু কৰোণাৰ যি আমি নিজে দুখিত যে কৰোণাৰ যি প্ৰাদুৰ্ভাৱত পৰি আজি আমি শিক্ষক দিৱসৰ অনুষ্ঠানটি আমি ভালদৰে আয়োজন কৰিব নোৱাৰিলো আৰু হয়তো শিক্ষক দিৱস এনেকুৱা হৈছে যে আজিৰ যি শিক্ষক দিৱস এতিয়া কৰোণা নকওঁ, কৰোণাৰ আগৰ কথা কওঁ, কৰোণাৰ যি আগৰ শিক্ষক দিৱস আৰু তাৰ কমেও 10-20 বছৰ পুৰণি শিক্ষক দিৱসৰ মাজত হয়তো যিটো উদযাপনৰ ভেদাভেদটো বহুত বেছিয়ে হৈ গৈছে। সেইখিনি আমি পাছৰ পৰ্যায়লৈ আমি আলোচনা কৰিম। ইয়াত আমাৰ পোনপ্ৰথমতে আমাৰ প্ৰতিষ্ঠানৰ অধ্যক্ষ মহোদয় উপস্থিত হৈছে। আমি তেখেতৰ পৰা আজিৰ দিনটোৰ বিষয়ে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি দুআষাৰ মান ক'বৰ বাবে ছাৰক অনুৰোধ জনালো। ছাৰ। মোৰ মাতটো সকলোৱে শুনি আছে নাই বাৰু? শুনি আছো। হয়তো ছাৰ কিবা কামত ব্যস্ত গুড আছে ইভিনিং, চাগে। শুনিছানে সকলোৱে? শুনি আছো ছাৰ, শুনি আছো। শুনি আছো। গুড ইভিনিং টু এভৰিৱান। শুনিছানে? ছাৰ শুনি আছো, শুনি আছো। অ'কে, আজি আমি শিৱসাগৰ কাৰিকৰী প্ৰতিষ্ঠানৰ সমূহ ছাত্ৰ ছাত্ৰীবৃন্দ লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আমি সমবেত হৈছোহি আজি শিক্ষক দিৱসৰ উদ্দেশ্যে এই গধূলি বেলাত এটা অন্তৰংগ ঠিক আমি মুহূৰ্ত পাৰ কৰিম বুলি। গতিকে এই উদ্দেশ্যেৰে আজি আহি আমি এইখন মাধ্যমৰ জৰিয়তে এক অনলাইন মাধ্যমৰ জৰিয়তে আমি সকলোৱে সমবেত হৈছোহি। পোনপ্ৰথমে মই আমাৰ এই প্ৰতিষ্ঠানৰ আমাৰ ছাত্ৰ একতা সভাৰ সমূহ কৰ্মকৰ্তা লগতে সাধাৰণ সম্পাদকৰ যি উদ্যোগত আজি অনুষ্ঠানটি হ'বলৈ আগবাঢ়িছে, তেওঁলোকে অতি আজি এই অনুষ্ঠানটো কৰিবলৈ তেখেতসকলে আগবাঢ়িছে আৰু তাৰ উদ্দেশ্য আগতে আচলতে তেখেতে ইতিমধ্যে উল্লেখ কৰিছে যে এখন আমাৰ তেনেকুৱা ফৰ্মেল মিটিং নহয়, সভা নহয়। সেই গতিকে আজি আমি আচলতে সভাৰ উদ্দেশ্য ব্যাখ্যা বা এইখিনি আমি সকলোৱে জানোৱেই। সেইখিনিলৈ মই নগৈ আজি সভাখন আমি যি এক অনলাইন মাধ্যমৰ যোগেৰে আমি আজি সমবেত হৈছোঁ, এই উদ্দেশ্যখিনিকে আমি সৰুগত কৰি আমি জানো আজি শিক্ষক দিৱসৰ দিনটোত আমি সকলোৱে এক শিক্ষক ছাত্ৰ ছাত্ৰীসকলে আমি এক পবিত্ৰ বান্ধোনেৰে বান্ধ খাই আছোঁ। এক পৰিয়ালৰ সূত্ৰ আমাৰ মাজত গঢ় লৈ উঠে। এই পৰিয়ালৰ সূত্ৰটো আৰু মজবুত হওক। তোমালোকে আমাৰ আজি এই দিনটোত আমাক যথেষ্ট সা সন্মানেৰে, সদায়ে সন্মান থাকেই, সেইটো মা দেউতাৰ প্ৰতি, শিক্ষাগুৰুৰ প্ৰতি আমাৰ সন্মান সদায়ে আছে। কিন্তু আজিৰ দিনটোত এক যেতিয়া ভাবে বিশেষকৈ আৰু অলপ সন্মান
বেছি পোৱাৰ এটা যেন অনুভৱ হয়। কাৰণ আজি স্পেচিয়েলি আজি দিনটো অকল আমি আমাৰ এই যিটো বান্ধোন ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজৰ যি সম্পৰ্ক, এই সম্পৰ্কক লৈয়ে আমি সাধাৰণতে আৰু অলপ কিছু আলোচনা বা আমি আৰু অলপ চিন্তাধাৰা আগবঢ়াবৰ কাৰণে আমি হয়তো সুবিধা পাওঁ। গতিকে গোটেই বছৰটো আমি আমাৰ এই সম্পৰ্ক চলি থাকে। আমি বিভিন্ন আমাৰ যিখিনি শিক্ষাৰ লগত আৱৰণৰ মাজত আমি যিখিনি কাম কৰি যাব লাগে, হয়তো আমি ভুলে শুদ্ধই কিছুমান বা তাৰ মাজতে কিবা ত্ৰুটি বিচ্যুতিৰ মাজতেই আমি চলি গুচি যাওঁ। তাৰ মাজতেই আমি হয়তো আমাৰ মাজৰ মৰম চেনেহবোৰ প্ৰকাশ পায়, শ্ৰদ্ধাৰ ভাৱ প্ৰকাশ পায়। তাকে গোটেই বছৰটোৰ আমি বা গোটেই সময়ছোৱাৰ আমি গোটেই কথাখিনি এবাৰ আলোচনা কৰি বা গোটেই কথাখিনিক এবাৰ আমি ফঁহিয়াই চাই আজিৰ দিনটোত নিশ্চয় আমি এটা শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ এই মধুৰ সম্পৰ্কখিনি আমি আকৌ এবাৰ পুনৰাই শক্তিশালী ৰূপত গঢ় দিবলৈ আমি হয়তো নিশ্চয় চেষ্টা কৰোঁ। আমি ছাত্ৰ ছাত্ৰী অৱস্থাত আমিও তেনেকৈ শিক্ষাগুৰুসকলক আজিৰ দিনটোত আমি বিভিন্ন ধৰণৰ ইতিমধ্যে আমাৰ সাধাৰণ সম্পাদকে কৈছেই যে তাৰ মাজৰে আগৰ উদযাপন আৰু এতিয়াৰ উদযাপনৰ মাজত এটা পাৰ্থক্য যথেষ্টখিনি আছে। তথাপিও সেই সন্মান বা সেই বান্ধোন কেতিয়াও শিথিল হ'ব নোৱাৰে। উদযাপনৰ পদ্ধতি হয়তো ইফাল সিফাল হৈছে, কিন্তু যি হওক আজি সেইখিনিলৈ আমি নাযাওঁ আৰু পৰৱৰ্তী সময়ত আমি আৰু এইখিনি বিষয়ত হয়তো নিশ্চয় আৰু আলাপ আলোচনা কৰিম। থোৰতে মই আজি এই সন্ধিয়া আমি সকলো আজি সমবেত হৈছোঁ এই মহান পবিত্ৰ উদ্দেশ্য আগত ৰাখি। তোমালোক ছাত্ৰ ছাত্ৰীসকলৰ যি উদ্যোগৰ জৰিয়তে আজি আমাৰ এই অনুষ্ঠানটো হ'বলৈ লৈছে, তাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে নিজৰ মূল্যৱান সময় খৰচ কৰি আজি আমাৰ এই সময়খিনি আমাৰ এক মধুৰ সম্পৰ্কৰ মাজত আমি এটা অনুষ্ঠান আগবঢ়াবলৈ যিটো আমি প্ৰয়াস কৰিছোঁ, সেইটো যাতে সফল হয়, তাৰ বাবে সকলোতে ছাত্ৰ ছাত্ৰীক লগতে মোৰ সহযোগী মোৰ সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰীবৃন্দক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পৰৱৰ্তী সময়ছোৱা আমি নিশ্চয় আজি এক ধুনীয়া মুহূৰ্ত হয়তো পাৰ কৰিবলৈ সক্ষম হ'ম। এইখিনিকে কৈ মই মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী কাৰ্যসূচী আগবঢ়াই নিবলৈ মই সাধাৰণ সম্পাদক ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। ধন্যবাদ। শ্ৰদ্ধাৰ প্ৰতিষ্ঠানৰ অধ্যক্ষ মহোদয়ক বহুত বহুত ধন্যবাদ। তেখেতে নিজৰ মূল্যৱান সময়ৰ অলপ সময় উলিয়াই আমাৰ মাজত আহি উপস্থিত হোৱাৰ বাবে ছাৰলৈ বহুত বহুত ধন্যবাদ। হয়, আজি আমি এক পবিত্ৰ উদ্দেশ্য আগত ৰাখি আমি আজি ইয়াত উপস্থিত হৈছো। ছাৰে কোৱাৰ দৰে ছাত্ৰ শিক্ষক ইভাগে যেতিয়া আমাৰ শ্ৰেণীকোঠাটো যেতিয়া ক্লাছ হৈ থাকে, ছাত্ৰ শিক্ষকৰ মাজৰ সম্পৰ্ক হয়তো শ্ৰেণীকোঠাত সেই ক্লাছৰ চাৰিবেৰ মাজতে কেতিয়াবা প্ৰায় সীমিত হয়। আৰু এই যি গুগল মিট এপত হয়তো যেতিয়া ছাত্ৰ শিক্ষক একলগ হয়, হয়তো ক্লাছ কৰিবৰ বাবেহে একলগ হয়, কিন্তু আমি আজি একলগ হৈছো ছাত্ৰ শিক্ষকৰ মাজৰ সেই মধুৰ সম্পৰ্কটো অলপমান আগবঢ়াই নিবৰ বাবে, ছাত্ৰ শিক্ষকৰ মাজৰ যি সম্পৰ্কটো আৰু অলপ মধুৰ কৰি দিবৰ বাবে। আৰু আমাৰ ইয়াতে এতিয়া আমাৰ প্ৰতিষ্ঠানৰ শ্ৰদ্ধাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মহোদয় উপস্থিত আছে। আমি তেখেতৰ পৰাও সেই ছাত্ৰ শিক্ষকৰ মাজৰ মধুৰ সম্পৰ্কৰ বিষয়ে অলপমান চমুকৈ একাষাৰ জানিব পাই আমি নথৈ আনন্দিত হওঁ। আমি তেওঁক চমুকৈ দুআষাৰ কৈ আমি পৰৱৰ্তী অনুষ্ঠান আগুৱাই নিম। তেওঁৰ পৰা আমি দুআষাৰ ক'বলৈ অনুৰোধ জনাইছো। ধন্যবাদ চাগিলৰ। মোৰ মাতটো আহিছেনে? হেল্ল' হেল্ল' হেল্ল'। মানে আহি আছে আপোনাৰ মাতটো গৈছে ন? নমস্কাৰ। আমাৰ শিৱসাগৰ মাতটো সৰু সৰুকে আহিছে অম্লান দা। শিৱসাগৰ কাৰিকৰী প্ৰতিষ্ঠানৰ অধ্যক্ষ মহোদয়, মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মোৰ বন্ধু বান্ধৱী তথা ভাইটি ভণ্টিসকল, আজি এই পবিত্ৰ দিনটোত কি বুলিনো দেখা কৰিম, এই মধুৰ স্মৃতি, এই শিৱসাগৰ পলিটেকনিকৰ 3 বছৰীয়া জীৱনকালৰ আজি অন্তিমটো আনুষ্ঠানিক বা অনানুষ্ঠানিক শিক্ষক দিৱস পালন। প্ৰথমতে যেতিয়া মই শিৱসাগৰ পলিটেকনিকলৈ গৈছিলোঁ, তেতিয়া ভাবিছিলোঁ যে মই
সোমাই পৰিব পাৰিম নে নোৱাৰিম, ছাৰ বাইদেউসকলৰ লগত ভালদৰে থাকিব মিলিব পাৰিম নে নোৱাৰিম। কিন্তু ইয়াত আহি মোৰ যিটো ধাৰণা হ'ল যে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজৰ যিটো সম্পৰ্ক, সেইটো তুমি য'তেই নাথাকা লাগিলে, যেনেকুৱা ধৰণৰ কলেজ বা স্কুল হওক, য'তেই নাথাকা, সেই সম্পৰ্কটো মানে এটা মধুৰ সম্পৰ্ক। এইটো আমি আগুৱাই নিবলৈ যিদৰে চেষ্টা কৰা হয়, আৰু বহুত কিবা কিবি চলি থাকে যদিও তাৰ মাজতে, হেল্ল' মাতটো শুনিছে নাই বাৰু? অলপ সৰু সৰুকে আহিছে। দাদা শুনি আছো, সৰু সৰুকে আহিছে, একদম শুনি আছো। মানে মোৰ নেটৱৰ্কটো অলপ প্ৰব্লেম হৈ আছে ইয়াত। বাৰু হ'ব দিয়ক, মই ঠিকেই শুনি আছো, অকণমান সৰু হৈ আছে বাৰু, দিয়ক কৈ যাওক আপুনি। ঠিক আছে। আজি এই অনুষ্ঠানটো আয়োজন কৰাৰ বাবে ছাত্ৰ একতা সভাক মই মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। ক'বলৈতো ঘপককৈ দি দিয়াৰ বাবে মই আজি অলপ মানে খেলি মেলি হৈ গৈছে, তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। কি ক'ম, ছাৰ বাইদেউসকলৰ যিটো মৰম স্নেহ আৰু বহুত কিবা কিবি পালোঁ, এইখিনি ইয়াত কৈ শেষ কৰিব নোৱাৰিম। ছাৰ বাইদেউসকলৰ দীৰ্ঘায়ু কামনা কৰিলোঁ, আমাৰ প্ৰতিষ্ঠানখনৰ দীৰ্ঘায়ু কামনা কৰিলোঁ, আৰু মোৰ বক্তব্যটো ইমান এটা সামৰণি মাৰিছোঁ, কাৰণ কেলৈ অলপ ভাগৰুৱা অনুভৱ কৰি আছোঁ, সেইবাবে মই কথাবোৰ ক'ব পৰা নাই ভালদৰে। তাৰ বাবে ক্ষমা বিচাৰি আজিৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবৰ কাৰণে সকলোকে অনুৰোধ জনালোঁ। ধন্যবাদ। ধন্যবাদ অম্লান দা, আপোনাৰ দুআষাৰ ৰখাৰ বাবে আমি বহুতো ধন্যবাদ আমাৰ ফালৰ পৰা। আমি ইয়াৰ পৰৱৰ্তী অনুষ্ঠানলৈ আমি আগবাঢ়িম। আমি ইয়াত আমাৰ যিসকল শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ উপস্থিত আছে, তেখেতসকললৈ আমি পুনৰবাৰ স্বাগতম জনাইছোঁ। কেইজনমান শ্ৰদ্ধাৰ শিক্ষাগুৰুবৃন্দ আহি পোৱাত অলপ পলম হৈছে, তেওঁলোকলৈ পুনৰবাৰ আমি শিক্ষক দিৱসৰ বহুতো শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি শিক্ষক শিক্ষয়িত্ৰীৰ পৰাও তেওঁলোকৰ যি কলেজীয়া বা স্কুলীয়া জীৱনৰ শিক্ষক দিৱসৰ স্মৃতিসমূহ, বা তেওঁলোকেনো কেনেকৈ সেই সময়ত তেওঁলোক ছাত্ৰ অৱস্থাৰ পৰা তেওঁলোকৰ শিক্ষকৰ জীৱনলৈ যি যাত্ৰা, সেই যাত্ৰাসমূহৰ লগতে সানমিহলি বিভিন্ন বিষয়ৰ তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। কিন্তু তাৰ মাজতে আমাৰ এগৰাকী প্ৰতিষ্ঠানৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী ইয়াত উপস্থিত আছে, আমাৰ প্ৰস্তুতি হাজৰিকা। এই প্ৰস্তুতি হাজৰিকাই কৈছিল আজি শিক্ষক দিৱসৰ উপলক্ষে এটি গীতৰ শৰাই আগবঢ়াব। আমি তেওঁক তেওঁৰ গীতটি পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনাইছো। হয়, নমস্কাৰ। মই প্ৰস্তুতি হাজৰিকা। আজি শিক্ষক দিৱসৰ উপলক্ষে মই মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকললৈ মই প্ৰণাম জনাই এটি গীত গাবলৈ চেষ্টা কৰিছো। যদি কিবা ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰিব। হৰা পাতে পাতে ফাগুন নামে, পলাশৰে ৰং ৰাঙলী, বতাহে কানে কানে কলে, নহবা উদাৰ অভিমানী, ভাল লাগে মোৰ কিয়নো চাই, পচোৱা বতাহৰ ধেমালি, মন যায় মোৰ ধুনীৰে উমনি, পলাশ ৰঙতে ৰাঙলী, হৰা পাতে পাতে ফাগুন নামে, পলাশৰে ৰং ৰাঙলী, বতাহে কানে কানে কলে, নহবা উদাৰ অভিমানী, দাৰে দাৰে লুকা ভাকো, অজুন বেলিয়ে ৰিঙিয়াই সুধিলে, আছেনে বতাহই বাউলী, আছেনে বতাহই বাউলী,
ধৰা পাতে পাতে ফাগুন নামে। ধন্যবাদ। ধন্যবাদ প্ৰস্তুতি। তোমাৰ সুন্দৰ গীতে আজি আমাৰ এই সন্ধিয়াটিক এক নতুন সুগন্ধি বোৱাই তুলিলে। বাকী আমি ইয়াৰ পাছতে আমি অনুষ্ঠানলৈ আগবাঢ়িব বিচাৰিছো। হয়, আমি আজি ইয়াত আচলতে কিছুমান স্মৃতি ৰোমন্থন কৰিম। আমি শিক্ষক শিক্ষয়িত্ৰীসকলৰ ফালৰ পৰা তেওঁলোকৰ যি কলেজীয়া জীৱনত কেনেদৰে তেওঁলোকে শিক্ষক দিৱস উদযাপন কৰিছিল বা তেওঁলোকৰ কলেজীয়া জীৱনৰ কিছুমান স্মৃতি, তিতা মিঠা স্মৃতি, আৰু ছাত্ৰাৱস্থাৰ পৰা তেওঁলোকৰ যি ছাত্ৰাৱস্থাৰ পৰা শিক্ষক জীৱনলৈ তেওঁলোকৰ যি এই যাত্ৰাতনো তেওঁলোকে কেনেকৈ আগবাঢ়ি আহিছিল, তেওঁলোকৰ সেই স্মৃতিসমূহক আমি আজি সাঙুৰি আমি এই অনুষ্ঠানটি আমি এটা মানে স্মৃতিৰ টোপোলা সংগ্ৰহ কৰিম। সকলোৰে পৰা অলপ স্মৃতি গ্ৰহণ কৰিম। আৰু আমি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল উপস্থিত আছে, আমি তেওঁলোকৰ পৰা তেওঁলোকৰ যি স্মৃতিসমূহ আছে আৰু শিক্ষক দিৱসৰ উপলক্ষে দুআষাৰ আমি তেওঁলোকৰ পৰা আশা কৰিছো। আমি শিক্ষাগুৰু ইয়াত কেইবাজনো উপস্থিত আছে। আমি ছাৰহঁতক ভিতৰত শিক্ষক শিক্ষয়িত্ৰীসকলৰ ভিতৰত কোনোবা এজনক শিক্ষাগুৰুক দুআষাৰ ক'বৰ বাবে আমি অনুৰোধ কৰিছো। আমাৰ ইয়াত উপস্থিত আছে পোনপ্ৰথমতে মই নামবোৰ চাইছো দীপম ছাৰ। দীপম ছাৰৰ ফালৰ পৰা দুআষাৰ শুনিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। ছাৰ। পোনপ্ৰথমে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো। শাকিল ভাই কি অনুৰোধ কৰিছিলা? হয় ছাৰ, মানে আমি আজি ইয়াত কিছুমান স্মৃতি গোটাম। ধৰক আপোনালোকৰ যি কলেজীয়া জীৱনত আপোনালোকে কেনেকৈ শিক্ষক দিৱসসমূহ উদযাপন কৰিছিল, নতুবা আপোনালোকৰ কিছুমান কলেজীয়া জীৱনৰ তিতা মিঠা স্মৃতি, আৰু আপোনালোকৰ যি ছাত্ৰাৱস্থাৰ পৰা শিক্ষক জীৱনলৈকে যি যাত্ৰা, এই যাত্ৰাৰ বিষয়ে আমি জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম ছাৰ। অ'কে, চ' 12ৰে এটা স্মৃতি বুলিয়ে কওঁ, এটা সৰু স্মৃতি তোমালোকৰ আগত ক'বলৈ লৈছো। 12ত কি হ'ল, হোলী চেলিব্ৰেশ্যন আছিলে। হোলীৰ উপলক্ষে চব জেগাতে হোলী চেলিব্ৰেশ্যন হৈ আছিলে, কিন্তু আমাৰ হোষ্টেলত হোলী খেলাটো এলাউড নাছিলে, যিহেতু পৰীক্ষা বা টাৰ্মিনেল চলি আছিলে চাগে। তেতিয়া আমি কি কৰিলো, পাকঘৰত মানে হোষ্টেলৰ যিটো পাকঘৰ আছিলে তাতে আমি চালো যে ইয়াত কিবা তেনেকুৱা খেলিব পৰা বস্তু পাম নেকি। তাৰপিছত চালো, হালধি পালো, আটা পালো। তো তেনেকে আমাৰ সেই হোলীটো তেনেকে আৰম্ভ হ'ল। আটাৰে খেলিলো, হালধিৰে খেলিলো, যি য'ত পাওঁ আৰু লেতেৰা বস্তুৰ পৰা আদি কৰি তেনেকে আমাৰ সেইটো মোৰ স্মৃতি গোটেই আফটাৰ 12 বা আফটাৰ বি মোৰ সেই স্মৃতিটো সদায় মনত থাকিব। হোলী খেলিছিলো আমি তেনেকে। আৰু কলেজীয়া জীৱনতো ঢেৰ থাকিছিলে। বি কৰি থাকোতে ক্ৰিকেট খেলিছিলো, হোষ্টেলৰ লগত ক্ৰিকেট খেলিছিলো। তাৰপিছত হোলীটো আৰু বোকাতহে খেলো, তেতিয়া বোকাত খেলা গৈছিলে, বেলেগকে ৰং খেলা যোৱা নাছিলে। তাৰপিছত বিহু পাতো। তাৰপিছত সেই তেনেকেই আৰু যিখিনি উৎসৱ আছিলে গোটেইখিনি চেলিব্ৰেট কৰো একেলগে। গোটেইখিনি স্মৃতি তোমালোকেও চাগে সেইখিনিয়ে পালা এই 3 বছৰ কালত, আৰু যিখিনি চাগে ৰৈ যাব তোমালোকৰ মনত। এইখিনিকে চাগে মোৰ ফালৰ পৰা মই যিমান পাৰো মনত পেলাবলৈ চেষ্টা কৰিলো। বাকী আমাৰ শিক্ষক কৰ্মীসকলে যদি কিবা ক'ব বিচাৰে ক'ব পাৰিব। ধন্যবাদ। ধন্যবাদ ছাৰ আমাৰ অনুৰোধ ৰক্ষা কৰাৰ বাবে। এইখিনিতে আমাৰ মাজত উপস্থিত আছে হিমাংশী মেম। আমি হিমাংশী মেমৰ পৰা তেওঁৰ স্মৃতিৰ বিষয়েও দুআষাৰ মান জানিবলৈ চেষ্টা কৰিম, কিন্তু আমি জনাত হিমাংশী মেমে সুন্দৰ গীতো পৰিৱেশন কৰে। মেমৰ পৰা যদি আমি এটা গীতৰ কলি আমি শুনিবলৈ পাওঁ, আমি সকলো নথৈ আনন্দিত হ'ম। হয়তো ছাত্ৰ ছাত্ৰী মেমৰ পৰা এটি গীতৰ কলি শুনিবলৈ পালে ভাল পাব। মেম।
ঘপককে কৈ দিলা নহয়, মই সোমাইছিলোহে এতিয়া। সেইটো হ'ল কথা আপোনাক প্ৰথম। দেখি নাই, আৰু পাৰিব পাৰিব গান এটা গাই দিয়ক আৰু ইমানচি ঘপককে কৰিব লাগে। আৰু স্মৃতি বুলি তেনেকে কবলে নাই আৰু মই অকমান মোৰ এইবোৰ কম আছিলে আৰু থকাটো তেনেকে কম হয়, কেতিয়াবা কিবা প্ৰব্লেম থাকে কিবা থাকে যোৱা নহয়। যাওঁ, তথাপিও মোৰ ইমান হেৰি নাছিলে আৰু মানে জইনিং হেৰিটো কম আছিলে। ত' মই গান এটাকে গাওঁ আৰু তেতিয়াহ'লে। আৰু কোনোবা এজনে কৈ লওকচোন বাৰু, তাৰপিছত গাম, নহ'লে মই ভাবি পেলাই এটা হ'ব। মেম ঠিক আছে ঠিক আছে। আমাৰ মাজত উপস্থিত আছে খুজবু মেম। খুজবু মেমৰ ফালৰ পৰা আমি যদি দুআষাৰ মান শুনিবলৈ পাওঁ আমি ভাল পাম। মেম। গুড ইভিনিং সকলোকে। Good গুড evening, ইভিনিং। good evening. আজি আমাৰ মাজত প্ৰথমতে ছাৰলে হেপী টিচাৰ্ছ ডে থাকিল ছাৰ। আৰু ধন্যবাদ, মোৰ ধন্যবাদ। সকলো কলিগলে হয় ছাৰ। টিচাৰ্ছ ডে যোনটো প্ৰগ্ৰেম সেইটো আগৰ পৰাই মানে টিচাৰ্ছ ডে বুলি ক'লে আমি যেতিয়া স্কুলত আছিলো আৰু আমাৰ স্কুলত থাকোতে ক্লাছ 9ত ষ্টুডেণ্টছখিনিয়ে ইউজুৱেলি টিচাৰ্ছ ডে পাতে আৰু যেতিয়ালৈকে ক্লাছ 9 পোৱা নাছিলো তেতিয়ালৈকে সদায় এনেকুৱা এটা থাকে কেতিয়ানো 9 পাম, কেতিয়া টিচাৰ্ছ ডে পাতিম। সেইটো এটা মানে ৰেচপনচিবিলিটি, আৰু সেই ৰেচপনচিবিলিটিটো লোৱাৰ বহুত মানে একদম ইচ্ছা আৰু বহুত এক্সাইটমেণ্ট থাকে সেইটো। গোটেই বেটচমেটছখিনিৰ মাজতেই আছিলে, এক্টিভলি পাৰ্টিচিপেট কৰোঁ আৰু কিবা এটা প্ৰগ্ৰেম এটা হ'লে। তাৰপিছতে টিচাৰ্ছ ডে সেয়া 9ত পাতে, টিচাৰ্ছ ডে আমাৰ স্কুলত সেয়া পাতা হ'ল আৰু 10ত পাওঁতে যেতিয়া ছিনিয়ৰ হৈ গ'লো তেতিয়া ছিনিয়ৰ হিচাপে গৈছিলোঁ। তেতিয়াও আকৌ বেলেগ এটা হেৰি থাকে ছিনিয়ৰ বুলি ক'লে। এতিয়া আমাৰ যোনখিনি ছেকেণ্ড ইয়াৰত আছে, যোনখিনি গোয়িং টু বি ছুপাৰ ছিনিয়ৰ্ছ আৰু তেওঁলোকে গম পাব এতিয়া সেইটো কেনেকুৱা এটা ফিল আৰু ছিনিয়ৰ হোৱাটো। এতিয়া যেতিয়া কলেজত আমাৰ শিৱসাগৰ পলিটেকনিকত কিবা এটা প্ৰগ্ৰেম হ'ব, ছেকেণ্ড ইয়াৰ যোনখিনিয়ে ছেকেণ্ড ইয়াৰ পাবগে, নতুন ইউনিয়ন এখন ফৰ্ম হ'ব, যেতিয়া সিহঁতি কিবা এটা কৰিলে ছিনিয়ৰ্ছখিনিয়ে কেনেকুৱাকে এটা হেৰি হয়, সেইটো ফিলটোও বেলেগ হয় ছিনিয়ৰ্ছৰ পাৰ্টিচিপেশ্যনটো। তেনেকেও সেই পাৰ্টিচিপেট কৰোঁ। টিচাৰ্ছ ডে সদায়ে মানে এটা আনন্দৰ মুহূৰ্ত আৰু সেইটোৱে চাগে এনেকুৱা এটা মানে টিচাৰ্ছখিনিকতো আমি সদায়ে ৰেচপেক্ট কৰোঁ। যিমান টিচাৰ্ছ আছিলে লাইফত সদায় তেওঁলোকৰ প্ৰতি ৰেচপেক্ট, তেওঁলোকৰ প্ৰতি হেৰি থাকেই, সদায়ে থাকে, সেইটো সদায় থাকিব। আৰু আজি এনেকুৱাকে তোমালোকে টিচাৰ্ছ ডে পাতাৰ কাৰণে থেংক ইউ এভৰিৱান, ইউনিয়ন বডি এণ্ড অলছ' টু অল দ্য ষ্টুডেণ্টছ অফ শিৱসাগৰ পলিটেকনিক। এনেকুৱা প্লেটফৰ্মতো যে মানে টিচাৰ্ছ ডে পাতিব পাৰি কেতিয়াও ভবাই নাছিলো। এই ছেপ্টেম্বৰ মাহটো যেতিয়া এই দুদিন সোমাইছে তেতিয়া ভাবিছো, ঘৰত কথা পাতিছো আৰু দেউতাৰ লগত যে এইবাৰো টিচাৰ্ছ ডে মিছ কৰিলো। কিন্তু নাই, মানে তোমালোকে এনেকুৱাকে এৰেঞ্জ কৰাৰ বাবে বহুত ভাল লাগিছে। অলপ দেৰি হ'ল জইন কৰোতে, তাৰ বাবে আই এম ৰিয়েলি চৰি, কিন্তু খুব ভাল লাগিছে। জইন কৰিয়ে প্ৰস্তুতিৰ গানটো শুনিলো, বহুত ধুনীয়া গাইছে। ধন্যবাদ মেম। ধন্যবাদ মেম আপোনাৰ বহুমূলীয়া দুআষাৰ আমাক কোৱাৰ বাবে। আমাৰ মাজত ইয়াৰ পাছত উপস্থিত আছে আচলতে বহুত মই যাওঁ নেকি? মই পাৰিম মেম এতিয়া। মেম গাই দিয়ক তেন্তে। এতিয়া মই কৈ দিছো দেই। হিমাংশী গান গোৱা। ময়ো প্ৰথমে ছাৰ হেপী টিচাৰ্ছ ডে কৈছো, আৰু মোৰ চব Thank you. কালিগ চবকে হেপী টিচাৰ্ছ ডে। তোমাৰ গান বহুত দিন শুনা নাই, এটা গান গোৱা, ভাল লাগিব। ঠিক আছে, মই গান এটা গাইছো আৰু অকমানিকে আৰু দেই। বহুদিন বকুলৰ গুণ পোৱা নাই, বহুদিন বকুলৰ মালা গথা নাই, বকুল তলত বহি বহুদিন বালি সজা হোৱা নাই, বহুদিন বকুলৰ গুণ পোৱা নাই, বহুদিন বকুলৰ মালা গথা নাই, বকুলৰ কথা কলে বহুতো চিনাকি মুখ চকুৰ আগেদি ভাহি যায়, বকুলৰ কথা কলে বহুতো চিনাকি মুখ চকুৰ আগেদি ভাহি যায়,
বহুতো পাহৰা নাম মোহনাম অভিমান সকলে দি সোঁৱৰাই আজি চাস্তমি যেন চকুতো জ্বলি মোৰ আজি চাস্তমি যেন চকুতো জ্বলি মোৰ তাতে লুকা বহুদিন বকুলৰ মালা গথা নাই। থেংক ইউ। ধন্যবাদ মেম, আপুনি আজিৰ দিনটো সন্ধিয়াটো সুন্দৰ গীতেৰে উপচাই পেলোৱাৰ বাবে। আজি হয়তো মই প্ৰথমবাৰৰ বাবে মেমৰ কণ্ঠত গান শুনিছো, মানে হয়তো পলিটেকনিকেল অহাৰ পৰা মেমে হয়তো কেতিয়াবা গাইছে যদিও মোৰ সেইদিনা হয়তো অনুপস্থিত আছিল যদি ক'ব নোৱাৰো, কিন্তু মেমৰ কণ্ঠত আজি গান এটা প্ৰথমবাৰৰ বাবে শুনিবলৈ পাই বহুত আনন্দ লাগিছে। মেম ধন্যবাদ আপোনালৈ। ধন্যবাদ তোমালৈও। হয় মেম। আমাৰ মাজত ইয়াৰ থেংক ইউ ছাৰ। আমাৰ মাজত উপস্থিত আছে প্ৰতিষ্ঠানৰ অন্যগৰাকী শিক্ষয়িত্ৰী লিপিচন্দা মেম। মেম, আমি আপোনাৰ ফালৰ পৰা যদি দুআষাৰ মান শুনিবলৈ পাওঁ আমি নথৈ হ'ম। মেমক দুআষাৰ টিচাৰ Thank you so much. ৱেলকাম ছাৰ। ভাৰ্চুৱেল মাধ্যমেৰে এনেকে তোমালোকে যি টিচাৰ্ছ ডে চেলিব্ৰেট কৰিছা খুবেই ভাল লাগিছে, কিন্তু মই একচুৱেলি একো প্ৰিপেয়াৰ কৰি অহা নাই ক'ব কাৰণে। তো ভাবিছোঁ তোমালোকে যিখিনি মানে পাৰফৰ্মেঞ্চ দিবা, তোমালোকে যিখিনি মানে গান গাবা বা স্পীচ দিবা সেইখিনিকে এনজয় কৰিম বুলিয়ে মানে আজিৰ মিটিংখনত জইন কৰিছোঁ আৰু। ঠিক আছে, আৰু থেংক ইউ চবকে, যিবিলাকে মোক উইচ কৰিছা তেওঁলোককো থেংক ইউ। ভাল লাগিল কৰোণাৰ এনেকুৱা দিনতো যে তোমালোকে আজিৰ দিনটো শিক্ষক দিৱসৰ নিচিনা এটা বিশেষ দিনক চেলিব্ৰেট কৰা এনেকুৱা ধুনীয়া মাধ্যম এটা উলিয়াইছা, তাৰ কাৰণে মই নথৈ আনন্দিত। থেংক ইউ। আপোনালৈও বহুত বহুত ধন্যবাদ মেম। বাৰু আপুনি আজি দৰ্শক হিচাপে থাকিয়ে আমাৰ অনুষ্ঠানটো উপভোগ কৰক। বহুতো ছাত্ৰ ছাত্ৰী আছে যিয়ে হয়তো আপোনালোকৰ বাবে আপোনালোকক মনোৰঞ্জন দিয়াৰ বাবে কবিতা হওক বা গীত হওক, গীতেৰে আজি উপচাই পেলাব। আমাৰ মাজত উপস্থিত আছে প্ৰতিষ্ঠানৰ আমাৰ প্ৰাক্তন শিক্ষয়িত্ৰী পল্লৱী মেম। আমাৰ মেমৰ সৈতে প্ৰতিষ্ঠানৰ কিছুমান স্মৃতি জানিবৰ বাবে মেমক চেষ্টা কৰিম। মেম লেফ্ট হৈ গ'ল। হেল্ল', পল্লৱী আছে নেকি? মেম আছিলে এতিয়া। লেফ্ট হৈ গ'ল নেকি? আছিলে মেম আছিলে লেফ্ট হৈ গ'ল মেম। বাৰু মেম পুনৰ হয়তো আহিব আমাৰ মাজত। প্ৰতিষ্ঠানৰ এগৰাকী প্ৰবক্তা মণিকা মেম উপস্থিত আছে। আমি মেমৰ পৰাও কিছু তেওঁলোকৰ দিনৰ যি শিক্ষক দিৱসৰ স্মৃতি, সেই স্মৃতিসমূহ আমি জানিবৰ মেমৰ পৰা চেষ্টা কৰিম। মেমৰ পৰা আমি দুআষাৰ আশা কৰিছো মেম। গুড ইভিনিং এভৰিৱান। প্ৰথমতে চবকে ডাঙৰ বিগ থেংক ইউ দেই, ইমান ধুনীয়াকে তোমালোকে টিচাৰ্ছ ডেটো পতাৰ কাৰণে। চাকিলো তোমাকো স্পেচিয়েলি ৰাতিপুৱা পৰা দুবাৰ তিনিবাৰ মেছেজ দিলা। আৰু গগৈ ছাৰ, হেপী টিচাৰ্ছ ডে। Thank you, same to you, Monica. And best of luck for your coming program on tomorrow. ছাৰ নাজানো আৰু এতিয়ালৈকে একো পোৱা নাই বাৰু। মৰ্ণিঙত আহি যাব মেম। ঠিক আছে। আৰু মোৰ সকলো কলিগলে হেপী টিচাৰ্ছ ডে। আৰু আমি যিহেতু লাইফত চবৰ পৰাই কিবা কিবি শিকো, যাৰ পৰাই আমি শিকিব পাৰো তেখেতসকলে টিচাৰ্ছ ষ্টুডেণ্ট, তোমালোককো কিবা কিবি শিকিছো তোমালোকৰ পৰা। তোমালোকলৈও হেপী টিচাৰ্ছ ডে। স্মিতা কোৱাতকে মই ভাবি আছিলো দেই, তোমাৰ কলেজত যোৱাৰ পৰা আমাৰ আগৰ প্ৰিন্সিপাল ছাৰ ৰিতুঞ্জয় ভূঞা ছাৰৰ পৰা বহুত কথা শিকিলো, গগৈ ছাৰৰ পৰা বহুত কথা শিকিলো, সহকৰ্মীসকলৰ পৰা বহুত কথা শিকিলো, আৰু ষ্টুডেণ্ট খিনি তোমালোকৰ পৰা মই বহুত কথা শিকিলো। বুজি পাইছানে?
চবতকে মানে এটা মই ইণ্টাৰেষ্টিং ফেক্ট এটা কওঁ, তোমালোকৰ জেনেৰেশ্যনবোৰ, তোমালোক বুলি কোৱা নাই, তোমালোকৰ জেনেৰেশ্যনটোৰ পৰা এটা মানে বিৰাট বঢ়িয়া বস্তু মই শিকিছো, সেইটো হৈছে মানে ৰিয়েকশ্যন নোহোৱা, বুজি পালা? আমাৰ দিনত যদি আমাক টিচাৰ্ছে গালি পাৰিলে বা এছাইনমেণ্ট, আমাৰ একদম মানে ঢপলা ঢপলি লাগি যায়, কি হ'ব টিচাৰ্ছে গালি পাৰিলে, কান্দি কাটি মানে অৱস্থা নাই। কিন্তু তোমালোকৰ এটা কথা মন কৰিছো যে তোমালোকে যিমান গালি দিয়া, যি কোৱা, ন' ৰিয়েকশ্যন, মুখে নামাতো মানে মই নামাতোৱে আৰু, হয় নাই বাৰু কথাটো? হয় মেম। হয় মেম, হয়। এইটো গুণ মানে মই অকণ আহৰণ কৰিছো, বুজিছা? মোৰ ৰিয়েকশ্যনবোৰ অকণ কমাইছো। আগতে মোৰ বিৰাট মানে ইম'চনেলি বিৰাট আউটবাষ্ট, মই মানে চাৰ্ফ হয়, অকমান বেয়া লাগিলে, খং উঠিলে মানে। কিন্তু তোমালোকৰ লাগিছে সেইটো বস্তু বহুতখিনি আছে। মই বা ষ্টুডেণ্টখিনি যদি ইমানখিনি পেচেঞ্চ আছে, ইমানখিনি গালি শুনিব পাৰে, ইমানখিনি হোৱাৰ পিছত মই নকৰো, লাষ্ট ডেট আহক যি আহক মই নকৰো মানে। চ' তোমালোকৰ পৰা আৰু বহুত ভাল কথা শিকিছো। চ' তোমালোকৰ কাৰণেও সেই আৰু বাকী স্মৃতি বুলি ক'বলৈ ঢেৰ স্মৃতি আছে, খালি এতিয়া মনত পৰা নাই। চবৰ পৰা ধুনীয়া ধুনীয়া গান শুনিম, প্ৰগ্ৰেমটো এনজয় কৰিম আৰু আমাৰ ছেকেণ্ড চেমত এটা ষ্টুডেণ্ট আছে, যোৱাবাৰ কিবা এটা পাতোতে বৰ ধুনীয়া গান গাইছিলে, কোন জানো, মই নামটো পাহৰি থাকিলো, কিন্তু বিৰাট ধুনীয়া গান গাইছিলে। কোন আছিলে বাৰু? অংকিত ডেকা নেকি মেম? তাকে তাৰ পৰা এটা গান শুনিবলৈ আশা কৰিলো। ঠিক আছে, থেংক ইউ। হয় মেম, ধন্যবাদ। আজি অংকিতে বাৰু আপোনালোকৰ বাবে এটা গান গাব। সি ৰাতিপুৱাৰ পৰা তাক কোৱা হৈছিলে গান গাবৰ বাবে, সি নিশ্চয় এটা আপোনালোকৰ বাবে এটি গান গাব। আমাৰ মাজত পল্লৱী মেম হয়তো মাজতে লেফ্ট হৈ গৈছিলে, মেম আহি উপস্থিত হৈছে। আমি মেমক দুআষাৰ ক'বলৈ মেমক অনুৰোধ জনাইছো। মেম পল্লৱী আহিছা? পল্লৱী? Good evening, everyone. Good evening, sir. Pallabhi. Happy Teachers Day. Thank you. You are not Thank a you, sir. teacher, Same to you. For a lifetime, you will be a very good teacher. Thank you, sir. Okay. Thank you, sir. Okay, carry on. বহুত বহুত ধন্যবাদ শিৱসাগৰ পলিটেকনিক কমিটি গোটেইখিনিকে মই ধন্যবাদ জনাইছো মোক নিমন্ত্ৰণ জনোৱাৰ বাবে। বহুত ভাল লাগিছে তোমালোকে আজি এনেকে অৰ্গেনাইজ কৰিছা। ইয়াৰ আগত আৰু এবাৰ অৰ্গেনাইজ কৰিছা তেনেকে সৰু সুৰাকে নতুনকে ফ্ৰেচাৰ্ছ পাতিছিলা নেকি তোমালোকে? তেতিয়া মানে এনেকে অনলাইন তোমালোকে প্ৰগ্ৰেম কৰিছিলা, অলপ অলপ শুনিছিলো, গানবিলাক খুব ভাল লাগিছিলে। আজি আকৌ ইনভাইট কৰিছা কাৰণে খুবেই ভাল লাগিছে। নতুন নতুন আৰু এতিয়া গান বা অন্য কবিতা সেইবিলাক শুনিম বুলি মানে আশা কৰিছো। তোমালোকে এইটো বস্তু মোৰ পৰা জানিব বিচাৰিছিলা, সৰুকালৰ কথা বা এতিয়া টিচিং লাইফৰ কথা। মই সৰুকালৰ কথা ক'বলৈ গ'লে ইমানখিনি এতিয়া মনত পৰা নাই, কিন্তু মই যিহেতু মানে এখন মিছনাৰী স্কুলৰ আছিলো, তো জেনেৰেলি মিছনাৰী স্কুলবিলাকত এনি টাইম মানে কিবা কিবি অৰ্গেনাইজ কৰিয়ে থাকে আৰু খুব ষ্ট্ৰিক্ট এণ্ড ডিচিপ্লিন মানে আছিলে। গতিকে মানে ইমান প্ৰগ্ৰেম কৰিছো মানে এতিয়াও মনত পেলাবই নোৱাৰো চাবলৈ গ'লে। কিন্তু এইটো বস্তু মনত আছে যে গানেই হওক বা ডেন্সেই হওক বা কবিতা হওক, যিকোনো কালচাৰেল এক্টিভিটিজ মানে খুব মানে কৰিছিলো স্কুলৰ টাইমত। আৰু সেইবিলাক এতিয়া লাহে ধীৰে তেতিয়া ডাঙৰ হলো, 9-10 পাবলৈ ধৰিলো, তেতিয়া সেইবিলাক চব মানে নাইকিয়া হৈ গ'ল। কাৰণ মানে যিহেতু মানে 9-10 হোৱাৰ লগে লগে পেৰেণ্টছৰ এটা বস্তু থাকে কি এতিয়া পঢ়িব লাগে, এইবিলাক নাচ গান এইবোৰ বাদ দিব লাগে চব। মানে মোৰ লাইফত মানে সেই তেনেকুৱা হৈ গ'ল। মানে মই বাছ অকল এটা বস্তু আছিলে, মোৰ আৰ্টটো মই মানে কণ্টিনিউ কৰি গৈছিলো মানে আফটাৰ 10। চ' 11-12তো সম্পূৰ্ণ নাইকিয়া হৈ গ'ল। সেইটো বস্তু মেক্সিমামৰে নাইকিয়া হৈ যায়, চায়েন্স হওক বা আৰ্টছ হওক, এইবিলাক মানে টোটেলি মানে এইবিলাক বস্তুৰ ওপৰত মানে নাইকিয়াই হৈ যায়। মানে একো ধৰি লোৱা একো কৰিবলৈও মন নাযায় বা কৰিবলৈ বিচাৰিলেও কিছুমান পেৰেণ্টছে মানে নিদিয়ে। মোৰ ক্ষেত্ৰত তেনেকুৱা আছিলে, মানে মোৰ পেৰেণ্টছে মানে সেই বস্তুটো নিদিছিলে। মানে সেইকেইটা এইটোৱে কয় কি এইটোৱে টাইম হয়, ভালকে পঢ়া, ইয়াৰ পিছত তুমি যি মন যায় তাকে কৰিবা তাৰমানে। তো তেনেকে মানে মোৰ কিছুমান বস্তু মানে বহুত কিছুমান বস্তু কাম বহুত ৰৈ গ'ল। তাৰমানে ধৰি লওক সেইটো মমেণ্টত কৰিম বুলি ভাবিছিলো, কৰিব নোৱাৰিলো। তথাপিতো মই ভাবো লাইফটো মানে মানুহৰ ফুল অফ মানে এতিয়া কি ক'ম মই, যিমান দিন জীয়াই থাকো আৰু মানে ধৰি লওক
বহুত কিবা কিবি মানে কৰি থাকিব পাৰো আমি নিজে লাইফটো মানে কেতিয়াও এতিয়াই কৰিব লাগিব বুলি ইয়াতে মানে শেষ হৈ নাযায় এতিয়া ধৰি লোৱা কিছুমানে ভাইলিন শিকিম বুলি ভাবিছা কিছুমানে গিটাৰ শিকিম বুলি ভাবিছা মানে সৰু পাই যে শিকিব লাগিছিলে তেনেকুৱা নহয় তোমালোকে এতিয়াৰ পৰাও আৰম্ভ কৰিব পাৰা কিছুমানে গান কেতিয়াও ট্ৰেইনিং লোৱা নাছিলা অলপ গান গাব জানা তোমালোকে এতিয়াৰ পৰাও ট্ৰেইনিং ল'ব পাৰা মানে লাইফটো কোনো এণ্ড নাথাকে মই মানে বহুত মানে এক্সাম্পলছ পাইছো এগৰাকী 82 ইয়াৰ্ছ মানে ৱমেন এগৰাকী ফ্ৰম কেৰালা তেওঁ মানে 82 ইয়াৰ্ছত মানে আৰম্ভ কৰিছিলে পেইণ্টিং মানে তেওঁ অকমান শিকি ললে কাৰোবাৰ পৰা পেইণ্টিং আৰম্ভ কৰি সৰুৰ পৰা ইচ্ছা আছিলে এতিয়া তেওঁ মানে লাখ দামত মানে বেচে এটা মানে তো সেইবিলাক এটা এক্সাম্পল মানে মানুহ কেতিয়াও কোনো এইজ নাথাকে বস্তু শিকা আৰু এটা মই কথা কওঁ যে টিচাৰ বুলি ক'লে মানে টিচাৰৰ ভিতৰত মানে কেৱল অকল স্কুলত পঢ়োৱা বা কলেজত পঢ়োৱা সকলোকে টিচাৰ বুলি নকয় মানে যিকোনো এডুকেটৰ যিকোনো টিউটাৰ ইনষ্ট্ৰাক্টৰ বা যিকোনো কাউন্সেলাৰ এনিথিং মানে পণ্ডিত সকলো মানে টিচাৰে হয় মানে এতিয়া আমি সদায় কলেজৰ এজনক টিচাৰ বুলি কৈ পেলাই আমি সন্মান কৰো বা অন্য য'তে পঢ়ায় মানে কলেজত স্কুলত পঢ়ায় তেওঁলোকক মানে আমি টিচাৰ বুলি আমি মানে উইচ কৰো বা কিবা কৰো মানে এনিবডি কেন বি এ টিচাৰ তাৰমানে কথাটো হৈছে আমি কাক কি শিক্ষা দিছো মানে আমি বয়সতকে সৰু মানুহ এজনৰ পৰাও শিকিব পাৰো বয়সতকে ডাঙৰ মানুহ এজনৰ পৰাও শিকিব পাৰো মানে মোৰ পইণ্ট অফ ভিউটো একচুৱেলি সেইটো হয় আৰু লাইফটোতো ফুল অফ এডভেঞ্চাৰ থাকে গতিকে তোমালোকে প্ৰত্যেক দিশতে নতুন নতুন বস্তু শিকি যাবা নতুন নতুন বস্তু কাৰোবাৰ নহয় কাৰোবাৰ পৰা শিকিবা বা তোমালোকেও শিকাবা গতিকে তোমালোকো এজন ভাল মানে টিচাৰে হবাগে চাবলৈ গ'লে তো গতিকে মই ভাবো মই সেয়াই একচুৱেলি ক'বলৈ বিচাৰিছিলো আৰু বিশেষ শিৱসাগৰ পলিটেকনিকত মোৰ যিখিনি মানে সময়ছোৱা সেই সময়ছোৱাত মানে মই ইমান বেছি মৰম পালো ষ্টুডেণ্টৰ পৰা বা ছাৰসকলৰ পৰা ভূঞা ছাৰ ৰূপক ছাৰ তেওঁলোকে মানে তেওঁলোকৰ পৰা মই বহুত বস্তু শিকিব পাৰিছো প্লাছ মোৰ কলিগ কেইজনৰ পৰা তেওঁলোকো বহুত মানে ফ্ৰেণ্ডলি আছিলে তেওঁলোক বহুত মৰমীয়াল আছিলে তাৰ মাজত তেওঁলোকে বহুত গাইড কৰিছিলে কিছুমান বস্তু সেইকাৰণে মানে সেইবিলাক কথা ভাবিলে খুবেই ভাল লাগে আৰু এটা মাজত ৰৈ গৈছে মই মানে তোমালোকে হয়তো নাজানিবা বহুতে কি শিৱসাগৰ পলিটেকনিকৰ আগত মই ডিব্ৰুগড় পলিটেকনিকত কৰি আছিলো এক বছৰ পুৰাপুৰি নহৈছিলে তাতো মই কিছুমান বহুত চিনিয়ৰ মানে লেকচাৰাৰ আছিলে তো তেওঁলোকে বহুত ভাল কথা শিকাই থৈ গৈছিলে মোক মানে যিহেতু মই মানে বহুত সৰু আছিলো আটাইতকৈ সৰু বুলি ক'ব পাৰি মোতকে আৰু এক বছৰ সৰু ভাইটি এজন আছিলে তো তেওঁলোকে মানে বহুত মৰম কৰিছিলে তেওঁলোকে সকলোৱে আমাক মানে প্ৰত্যেক মুহূৰ্ততে তেওঁলোকে মানে বুজাইছিলে যে এইটো কৰি যোৱা সেইটো কৰি যোৱা এনেকে কৰিলে এনেকে পাৰিবা তেওঁলোকৰ গাইডেন্সটো সদায় থাকি যাব আৰু তেওঁলোকৰ গাইডেন্সো মোৰ লাইফৰ এচিভমেন্টৰ এটা পাৰ্ট হয় আৰু শিৱসাগৰত অহাৰ পিছতো মোক ভূঞা ছাৰ গগৈ ছাৰ বহুতখিনি সহায় কৰিছিলে আৰু যদি সোধে মই টিচাৰ হিচাপে কি কৰিলো কি নকৰিলো নাজানো মই তোমালোকে মোৰ পৰা কি ললা টিচাৰ হিচাপে মানে এজ এ মানে গাইড হিচাপে কিন্তু মই নিজৰ বেষ্টটো দিব ট্ৰাই কৰিছিলো যিটোৱে নহওক লাগিলে মই তোমালোকক এটা এক্সাম্পল দিব খুজিছিলো যে তোমালোকক যিকোনো কামত সদায় ডেডিকেশ্যন ডিটাৰমিনেশ্যন পেচেঞ্চ আৰু পাৰ্চিভিয়েঞ্চটো মানে খুবেই দৰকাৰ মানে এই চাৰিটা বস্তু থাকে যদি লাইফত ছাকচেছ থাকিবই মই মানে টিচিঙৰ উপৰিও মই কিবা কিবি কৰি মেলি ভাল পাইছিলো সেইবিলাক কৰিছিলো এইবিলাক মানে মই ভাবো চবেই যাতে এটা এক্সাম্পল লয় মানে যাতে মানে তেওঁলোকো আগবাঢ়ি যাব পাৰে আৰু কলেজখনৰ কাৰণে আৰম্ভণিত চাবলৈ গ'লে ষ্টাৰ্টিং ফ্ৰম দ্য ফাৰ্ষ্ট বেচ এডমিশ্যন একদম গধূলিলৈকে এডমিশ্যন হৈ আছিলে গগৈ ছাৰ মই অংকিত আছিলো গংগাৰাম আছিলো সমীৰ আছিলো লাষ্টত একদম ৰাতি হৈ যায়গে তাৰমানে একদম পুলিচ ষ্টেচন গৈ পেলাই পেপাৰ থৈ অহা আকৌ ঘৰলৈ উভতি যোৱা মোৰ ঘৰ ডিব্ৰুগড় যিহেতু ছাৰ লগতে গৈছিলো সেই বস্তুবিলাক মানে সদায় মনত থাকি যাব আৰু বিশেষকে ষ্টুডেণ্টৰ কাৰণে মই মেগাজিনৰ ইনচাৰ্জ আছিলো দুখনকৈ মেগাজিনো মই উলিয়াব মানে চেষ্টা কৰিছিলো নাজানো ভাল হ'ল নে বেয়া হ'ল কিন্তু মই যিমান সময় চাৰ্জত আছিলো মই মানে সেইখিনি ছাৰে যেতিয়া মোক দায়িত্বটো দিছিলে মই কৰিব বিচাৰিছিলো আৰু সেইমতে কৰিলো মানে আৰু এক্সাম ছুপাৰিনটেণ্ডেণ্ট যেতিয়া চাৰ্জত আছিলো এছিষ্টেণ্ট হওক মই ছাৰৰ পৰা বহুত বস্তু শিকিছিলো আৰু যেতিয়া এক্সাম ছুপাৰিনটেণ্ডেণ্ট আছিলো মই নাজানো কিমানখিনি কৰিব পাৰিছিলো এইটো ছাৰে বেছি ভালকে ক'ব পাৰিব কিন্তু মই নিজৰ বেষ্ট দিব ট্ৰাই কৰিছিলো যাতে ষ্টুডেণ্টৰ সকলো ধৰণৰ প্ৰব্লেম শ্বৰ্ট আউট কৰিব পাৰো মানে আৰু
বাকীটো অন্য কিবা কিবি সৰু সুৰা প্ৰগ্ৰেম চলি আছিলে, তাতো মই মানে ধৰি লওক ষ্টুডেণ্টৰ কাৰণে মই কৰিছিলো। আৰু লাষ্টত মানে মোৰ বহুত খৰখেদা হ'ল, এইটো চাকৰি এৰি পেলাই মই বেলেগ এটা চাকৰি জইন কৰিব লগা হ'ল। আৰু সেই সময়খিনিত মানে মই ষ্টুডেণ্টক লগ নাপালো, মোৰ নিজৰ কলেজখিনিকো মই ভালদৰে লগ নাপালো। সেইবাবে মই সদায় মানে দুখ লাগি থাকিব সেইটো বস্তু, কাৰণ ফাৰ্ষ্ট বেটছৰ ষ্টুডেণ্টখিনিও ওলাই গ'ল, ছেকেণ্ড বেটছৰ খিনি ওলাই যাব, আৰু খুব বেছি থাৰ্ড আৰু ফ'ৰ্থ বেটছৰ ষ্টুডেণ্টখিনি অলপ মোক মনত থ'ব। তাৰপিছত হয়তো মোক পাহৰি যাব, কাৰণ এতিয়া যিহেতু মই শিৱসাগৰ পলিটেকনিকৰ নহয় বুলি ক'ব পাৰি, এতিয়া যেতিয়া ওলাই আহিলো, তোমালোক দুটা বেটছৰ ষ্টুডেণ্টখিনিয়ে মোক মনত থবা। আৰু আজি সেইবাবে মানে মোক ইয়াত মানে ইনভাইট কৰিছা, মোক খুব ভাল লাগিছে। বহুত বহুত ধন্যবাদ। আৰু আশা কৰিছো এতিয়া মানে ভাল ভাল গান শুনিবলৈ পাম, আৰু কবিতা আৰু কি তোমালোকে প্ৰগ্ৰেম কৰিবা, মিউজিক বজাবা, সেইবিলাক শুনিবলৈ পাম। ধন্যবাদ। ধন্যবাদ মেম। হয়, আমি মেম আপোনাক কেতিয়াও পাহৰি নাযাওঁ মেম। আপোনালৈ বহুতো ধন্যবাদ থাকিলে দুআষাৰ আমাৰ আগত কোৱাৰ বাবে। ছাৰে কিবা ক'ব চেষ্টা কৰিছিলে নেকি বাৰু? থেংক ইউ পল্লৱী, থেংক ইউ। তোমাৰ ইমান ব্যস্ততাৰ মাজত তুমি আহিলা যে, এইখিনি সময় দিলা, বহুত ধন্যবাদ। থাকিলেও বহুত ধন্যবাদ তুমি আমাৰ পল্লৱী মেমক ইনভাইট কৰাৰ কাৰণে এইখন মঞ্চত। ধন্যবাদ। থেংক ইউ ছাৰ। ধন্যবাদ। আমি আৰু দুজনমান শিক্ষকৰ দুআষাৰমান শুনি আমি তাৰপিছত আমি আৰু কিছুমান অনুষ্ঠান আছে তালৈ আগবাঢ়িম। আমাৰ মাজত উপস্থিত আছে ঋতুপৰ্ণ ছাৰ। আমি ছাৰৰ পৰা দুআষাৰমান জানিব পালে আমি বহুত আনন্দিত হ'ম। ছাৰ। শুনি পাইছানে চবে? ছাৰ শুনিছো ছাৰ। গুড ইভিনিং অল। শিক্ষক দিৱসৰ শুভেচ্ছা থাকিলে। ছাৰ। ভাল লাগিছে। হয় ছাৰ, হেপী টিচাৰ্ছ ডে। আমি অনলাইনখিনি লৈ এনেকুৱা মিটিঙত অভ্যস্ত হৈছো আৰু বৰ্তমান, আৰু উই কেন ফিল ইট, মানে আমি এতিয়া ফিল কৰিব পাৰো আৰু যে মিটিং এখনত বহি আছো বুলি। ইমান দুবছৰৰ পৰা ক্লাছ কৰি এই দিনখিনি মোৰ কাৰণে বহুত ব্যস্ততাৰ দিন আছিলে। আগতে যেতিয়া কলেজত আছিলো, ডিগ্ৰী কৰি আছিলো, গোটেই ষ্টুডেণ্টৰ পৰা মই ক্লাছ ৰিপ্ৰেজেণ্টেটিভ আছিলো 3 বছৰ NL নৰ্থ লখিমপুৰ কলেজত। তাত মানে টিচাৰ্ছ ডে কাৰণে পইচা পাতি উঠোৱাৰ পৰা আদি কৰি বজাৰ কৰালৈকে 3-4 তাৰিখ, সেই 2টা দিন বহুত ব্যস্ততা হয়। আৰু সেইবোৰ এতিয়া মনত পৰে, আৰু সেইখিনি কথা মনত পৰিলে তোমালোকলৈও বেয়া লাগে, কাৰণ তোমালোকৰ 2টা বেটছে এইখিনি কাম কৰিবলৈ পোৱা নাই মানে 2 বছৰৰ পৰা। আৰু এই কামখিনিও বহুত কথা শিকিব পৰা যায়, যিখিনি মানে বজাৰ কৰা, কিবা কৰা, মেনেজ কৰা, কিবা টিচাৰসকললৈ গিফ্ট কিনি অনা, মিটিং এৰেঞ্জ কৰা, ডেস্ক বেঞ্চৰ পৰা আদি কৰি ৰাতি 8টা-9টা বজালৈকে থকা, এইখিনি বহুত মিছ কৰোঁ। একেবাৰে সৰুতে কথাটো ক'বলৈ গ'লেতো সৰুতে জাষ্ট কিবা টিকেট এটা দিছিলে আগতে। তোমালোকে সেই টিকেটটো পাইছিলা নে নাজানো, বেজ টাইপ 2 টকা নে 5 টকা লৈছিলে টিচাৰ্ছ ডেত। আমি ক্লাছ 2-3-4 মানত এনেকুৱা বেজ এটা পিন্ধিছিলো, 2 টকীয়া 5 টকীয়া কিবা আছিলে। কাৰোবাৰ মনত আছে যদি ক'ব পাৰে। আমাক দিছিলে মানে সৰুতে। 25 পইচা আমাৰ দিনত। আমাৰ 2 টকা 5 টকাৰ পৰা আৰম্ভ হৈছিলে। এইটো অনাথ শিশুৰ ফাণ্ডত যায় তাৰমানে। তেতিয়াৰ পৰা শিক্ষক দিৱস বুলি কিবা এটা আছে বুলি মানে সৰুতে সিমানখিনিয়ে মানে জানিছিলো যে কিবা টিকেট এটা দিব আৰু শিক্ষকসকলৰ মিটিং হ'ব, সন্মান কৰিব লাগে, কিবা এটা দিব লাগে আমিও। সেই তেতিয়াৰ পৰাই আৰম্ভ হৈছে আৰু। তাৰ পৰা যেতিয়া ডাঙৰ হ'লো আৰু বুজি পোৱা হ'লো, তাৰপৰা ডিগ্ৰী পঢ়ি থাকোঁতেনো বহুত মানে ভালদৰে লাগিব লগা হৈছিলে। আমি বহুকেইজনে লাগি মেলি টিচাৰ্ছ ডে আমি পালন কৰোঁ। বজাৰ কৰাটো পৰা আদি কৰি সকলো বস্তু মেনেজ কৰাটো এটা বহুত ডাঙৰ কথা, আৰু সেই বস্তুবোৰ শিকিব লাগে। এইবোৰ কলেজ লাইফতে শিকা যায়। আজিকালি বহুত ষ্টুডেণ্টে মানে বাৰ্গেনিং কৰিব নাজানে, বজাৰত বস্তু কিনিব গৈ। এই বস্তুবোৰ আমি তাতে শিকিছিলোঁ। কলেজত যেতিয়া ইমানটো লিমিট আছিলে আমাৰ পইচা, যে 5,000 টকাৰ বাজেট আমাৰ, সেই 5,000 টকাতে ইমানখিনি বস্তু আমাক লাগে, গতিকে আমি সেইটো বাৰ্গেনিং কৰিব জানিব লাগিব। সেইখিনি আমি তাতে শিকিছিলোঁ, বাৰ্গেনিং কৰা। এতিয়া মানে বাৰ্গেনিং কৰিব লাজ নালাগে। এতিয়া 10 টকীয়া বস্তু এটাও মানে কি পাচলি কিনিব গ'লে সেইটো বস্তুটো বাৰ্গেনিং কৰিব পাৰোঁ। সেই বস্তুবোৰ তোমাৰ সেই তেতিয়াৰ পৰা শিকি এটা দুটাকে এনেকে মানে এতিয়ালৈকে হৈছে আৰু যিমানখিনি গোটাইছোঁ এইবোৰ বস্তু।
তাৰ পৰা মাষ্টাৰ ডিগ্ৰীত আহিলে। মাষ্টাৰ ডিগ্ৰীত আমাৰ ডিপাৰ্টমেণ্টত টিচাৰ্ছ ডে বুলি পাতিব দিয়া নাছিলে মানে, আৰু মই মেথছ ডিপাৰ্টমেণ্টৰ আছিলোঁ। মেথছ ডিপাৰ্টমেণ্টৰ মানে প্ৰায় বহুত ইউনিভাৰ্চিটি বা কলেজতে টিচাৰ্ছ ডে পাতিব নিদিয়ে, কিন্তু হ'লেও আধা ঘণ্টামান টাইম উলিয়াই আমি টিচাৰ্ছ ডেটো পাতোঁ, শিক্ষকসকলক সন্মান জনাওঁ। সেইখিনি কথা আজি মনত পৰিছে, আৰু সেই বস্তুবোৰ যদি তোমালোকেও পালাহেঁতেন আজি, মোবাইলটো লৈ পেলাই আজি এনেকৈ মিটিং কৰাতকৈ যদি আমি ডাইৰেক্ট ফিজিকেলি লগ পালোহেঁতেন বা তোমালোকে কামবোৰ কৰিব পালাহেঁতেন, মোৰ বহুত ভাল লাগিলেহেঁতেন। মানে তোমালোকে দুটা এটা কথা শিকিব পাৰিলাহেঁতেন। আৰু বাকী ভাল লাগিছে চবেই 75জন আছে, সেইটো বেয়া লাগিছে। বহুত ষ্টুডেণ্টটো বহুত আছিলে, 500+ আছে, যদিও 100জন মান জইন হ'ব পাৰি, কিন্তু ইমান কম ষ্টুডেণ্ট, সেইটো বেয়া লাগিছে। কি কাৰণে, কিবা টেকনিকেল প্ৰব্লেমো হ'ব পাৰে, সেইটো নাজানিম। বাকী যিসকলে আছা সকলোকে মোৰ শ্ৰদ্ধা জনাইছোঁ, সকলোৱে ভাল কাম কৰি যোৱা। আৰু ইমানকে কৈ ঠিক আছে, সামৰণি মাৰিছোঁ আৰু মই। আৰু গান বা কি হয়, কবিতা সকলোৱে এনজয় কৰিম বুলি আজি জইন হৈ লৈছোঁ আৰু। ঠিক আছে, ধন্যবাদ ছাৰ। ছাৰ আপুনি কিবা ক'বলৈ লৈছিলে? থেংক ইউ। আমাৰ ফালৰ পৰা গান চান অলপ হ'ব লাগে, আমাৰ কোনোবাই যদি পাৰে আৰু। ইউটিউবৰ আছে গান এটা গাব লাগে। মোৰ নেটৱৰ্ক বেয়া দেই। আপুনি বহুত ভাল গান গাইছে ছাৰ, প্লিজ এটা। ছাৰে গাব, ৰূপক ছাৰে গাব। আপোনালোকে চাই গাব ছাৰ। ৰূপক ছাৰে এটা গাব। হয় ছাৰ। মোক কিন্তু হিমাংশী আৰু হেৰিয়ে জাজ কৰিব লাগিব প্ৰস্তুতিয়ে। হিমাংশী মেমে গাব ছাৰ। হিমাংশী মেমে গাওক। হিমাংশী মেমে এটা গাব লাগিব দেই মেম। মই গালোৱে নহয়, মই এতিয়া কোনোবাই গাই যদি মই জাজ কৰিম আৰু ছাৰ। মেম আৰু এটা। আশা কৰিছোঁ হিমাংশী মেম আৰু ছাত্ৰ ছাত্ৰীৰ অনুৰোধটো পুনৰবাৰ ৰক্ষা কৰি দিব মেমে। হয়, আমি ঋতুপৰ্ণ ছাৰৰ কথাৰ সৈতে একমত। আমিও আজি দুখিত যে আমি এনেদৰে অনলাইন মাধ্যমত যি শিক্ষক দিৱসৰ অনুষ্ঠান আমি অনুষ্ঠিত কৰিব লগা হৈছে। আমিও এনেদৰে স্কুলীয়া লাইফত যেতিয়া আমি কৰিছিলোঁ, তেনেকৈ আমিও যেতিয়া যেনেদৰে আমি অফলাইনত কৰিছিলোঁ, সেইটো আমেজ হয়তো ইয়াত কিছু কম আছে বা বহুত গুণেই কম আছে। বাকী আমাৰ কেইবাজনো শিক্ষয়িত্ৰী ইয়াত আছে। আমি তেওঁলোকলৈ খন্তেক মাজতে এটি গীতৰ কলি শুনি আমি আগবাঢ়িম। আমাৰ প্ৰতিষ্ঠানৰ এজন দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ অংকিত ডেকা উপস্থিত আছে। আমি তেওঁৰ পৰা এটি গীতৰ কলি আশা কৰিছোঁ। অংকিত ডেকা। নমস্কাৰ, মোৰ নাম শ্ৰী অংকিত ডেকা। আজি পবিত্ৰ দিনত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকললৈ শিক্ষক দিৱসৰ শুভেচ্ছা জনালোঁ। লগতে এটি গীত গাবলৈ চেষ্টা কৰোঁ, ভুল হ'লে ক্ষমা কৰিব। তুমি গুৰু কলা গুৰু, তুমি গুৰু কলা গুৰু, তুমি গুৰু কলা গুৰু, তুমি গুৰু কলা তুমি সুভাষ অসমীৰে, তুমি সুভাষ সৃষ্টিৰে, তুমি প্ৰকাশ মুকুতিৰে, সঁচা নিভাস সপোনৰে, তুমি সাহস জীৱনলে, মৰণকো জিনিবলে, তুমি পোহৰ যুগে যুগে, নানা জাতি নানা ৰূপে, ৰূপে ৰখে নাচে গানে, অভিনৱ কত শত ছন্দে, তুমি সুভাষ অসমীৰে, তুমি সুভাষ সৃষ্টিৰে, তুমি প্ৰকাশ মুকুতিৰে,
সঁচা নিভাজ সপোনৰে তুমি সাহস জীৱনলে মৰণকো জিনিবলে তুমি পোহৰ যুগে যুগে নানা জাতি নানা ৰূপে ৰখে নাচে গানে অভিনৱ কত হত চন্দে তুমি ভূভাগ অসমীৰে তুমি ভূভাগ সৃষ্টিৰে জয় জয় হে না 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 দা না জয় জয় হে না 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 দা না দা লুই তৰে দুয়ুতি পাৰি দুভৰিৰে কপোৱা এতিয়া কাহিনী হ'ল মুখে মুখে ৰোৱা চহৰ নগৰ গাঁও ভেদি স্পন্দন হৈ ৰোৱা তোমাৰ চৰণ বুকুতে লৈ আমি অসমীয়া তুমি গুৰু কলা গুৰু তুমি গুৰু কলা তুমি গুৰু কলা তুমি গুৰু কলা তুমি ভূভাগ অসমীৰে তুমি ভূভাগ সৃষ্টিৰে তুমি প্ৰকাশ মুক্তিৰে সঁচা নিভাজ সপোনৰে তুমি সাহস জীৱনৰে বৰণকো জিনিবলে তুমি পোহৰ যুগে যুগে নানা জাতি নানা ৰূপে ৰখে নাচে গানে অভিনৱ কত হত চন্দে তুমি ভূভাগ অসমীৰে তুমি ভূভাগ সৃষ্টিৰে তুমি গুৰু কলা গুৰু তুমি গুৰু কলা গুৰু তুমি গুৰু কলা ধন্যবাদ অংকিত ডেকা। তুমি আজি আবেলিটো এটি সুন্দৰ গীতেৰে উপচাই পেলাবা। তুমি যদি পাৰা আমাক খন্তেক সময়ৰ পিছত পুনৰ এটি গীতেৰে উপচাই পেলাবা বুলি আমি আশা কৰিছো। আমাৰ মাজত আমাৰ প্ৰতিষ্ঠানৰ আৰু কেইবাগৰাকীও ছাৰ কিবা কম বুলি আপুনি লৈছিলে? অংকিত বৰ ভাল হৈছে, বৰ ধুনীয়া গাইছা। পুনৰ আশা কৰিম তোমাৰ পৰা। এইখিনিতে মই সুব্ৰত গগৈকৈ এটা গীত পৰিৱেশন কৰিবলৈ অনুৰোধ কৰিলো। তাৰ গীতক খুব ধুনীয়া সি গীত পৰিৱেশন কৰে, মই আগতে শুনিছিলো ফাংচনত। নিশ্চয় মেম। সুব্ৰত, তুমি এতিয়া গীত পৰিৱেশন কৰিবানে? ঠিক আছে, মই গীত এটা পৰিৱেশন কৰি দিছো। পোনপ্ৰথমে আমাৰ আজিৰ অনুষ্ঠানটিত উপস্থিত থকা মাননীয় অধ্যক্ষ মহোদয় তথা শিক্ষাগুৰুসকল আৰু অনুষ্ঠানটোত উপস্থিত থকা প্ৰতিজন ছাত্ৰ ছাত্ৰীকেই শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে ধন্যবাদ জনাইছোঁ আজি ইমান ব্যস্ততাৰ মাজতো অলপমান সময় উলিয়াই আমাৰ এই অনুষ্ঠানটোত উপস্থিত থকাৰ বাবে। শিক্ষক দিৱস উপলক্ষে আজি সকলোৰে আগত এটি গীত পৰিৱেশন কৰিবলৈ লৈছোঁ। গীতটো পৰিৱেশন কৰোঁতে কিবা ভুল ভ্ৰান্তি হৈ গ'লে ক্ষমা কৰে যেন।
ফুল ফুলক ৰ'দৰে ফুল হৃদয় সেউজী ধৰা ফুল ফুলক সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ কৃপা ফুল ফুলক ৰ'দৰে ফুল ফুল ফুলক ৰ'দৰে ফুল হৃদয় সেউজী ধৰা ফুল ফুলক সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ কৃপা ফুল ফুলক ৰ'দৰে ফুল নাহৰ পাতত মেঘৰ ছায়াই নাচক আজি মন আকাশৰ ডাৱৰৰে ফুল ফুলক আজি নাহৰ পাতত মেঘৰ ছায়াই নাচক আজি মন আকাশৰ ডাৱৰৰে ফুল ফুলক আজি প্ৰজাপতি মেলা সপোন পাখি মুগ্ধ হিয়াত ফুল ফুলক সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ কৃপা ফুল ফুলক ৰ'দৰে ফুল এৰি অহা বাট ঢাকি থ এখিলা শুকান হৰা পাত সন্মুখৰ প্ৰণয়ৰ তীৰ্থপথ পখিলা পাখি মেলি থা বাহিৰ সুৰত নিশাৰ তৰাই নাচক ৰাতি দুটি নয়নত মধুজোন জলক আজি বাহিৰ সুৰত নিশাৰ তৰাই নাচক আজি দুটি নয়নত মধুজোন জলক আজি সূৰ্যমুখী মেলা সপোন পাহি মোৰে হিয়াত ফুল ফুলক সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ কৃপা ফুল ফুলক ৰ'দৰে ফুল হৃদয় সেউজী ধৰা ফুল ফুলক সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ কৃপা ফুল ফুলক ৰ'দৰে ফুল হৃদয় সেউজী ধৰা ফুল ফুলক সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ কৃপা ধন্যবাদ সুব্ৰত জুই ধন্যবাদ Thank you. সুব্ৰত গগৈ। তুমি বাকী এটা গান মই বাৰু পিছলে কবিতা এটা গোৱাৰ চিন্তা চৰ্চা কৰিম লাহেকৈ তাকে বহুত ধুনীয়া গান গায়। আমাৰ মাজত উপস্থিত আছে আমাৰ প্ৰতিষ্ঠানৰ কেইবাগৰাকীও শিক্ষক শিক্ষয়িত্ৰী থাকি যাব নহলে ৰাধাশ্ৰী মেম উপস্থিত আছে ৰাধাশ্ৰী মেমৰ পৰা আমি দুআষাৰ মান জানিবলৈ চেষ্টা কৰিম মেম সুব্ৰতে বৰ ধুনীয়া গাইছা দেই থেংক ইউ ছাৰ সুব্ৰত বিৰাট ভাল লাগিল দেই ধন্যবাদ মেম Good evening, everyone. My dear student and our respected principal, sir. Good evening. Sir, happy Teachers Day to you. Thank you. Same to you. আৰু মোৰ কলিগছ খিনিকো টিচাৰ্ছ ডে শুভেচ্ছা থাকিলে আৰু ষ্টুডেণ্ট খিনিকো বহু যে তোমালোকে ইমান ধুনীয়াকে অৰ্গেনাইজ কৰিছা ইভেণ্টটো ভাল লাগিছে সকলোৰে গান শুনি পেলাই এনজয় কৰি আছো ইভিনিংটো তোমালোকৰ গান শুনি মোৰতো মেমৰিজ বুলিবলৈ কি ক'ম বহুত মেমৰিজ জড়িত হৈ আছে টিচাৰ্ছ ডে বুলিবলৈ স্কুল ডেইজৰ মেমৰি বেলেগকে 11-12ৰ মেমৰি বেলেগকে দেন ইউনিভাৰ্চিটি ডেইজৰ মেমৰি বেলেগকে
বাট এক্সাইটমেণ্টটো সদায় একেই আছিলে টিচাৰ্ছ ডে বুলি ক'লে বহুত দিনৰ আগৰ পৰাই প্ৰিপেৰেশ্যন যে এইবাৰ টিচাৰ্ছ ডেত কি পাৰফৰ্ম কৰিম এইবাৰ স্পীচটো চবতকে ভাল মোৰে হ'ব লাগিব বা কোনজন টিচাৰ্ছক কি গিফ্ট দিম গিফ্টটো বাৰু স্কুল ডেজত বেছি আছিলে কাৰণ তেতিয়া সৰু আছিলো বেছি টিচাৰ্ছ ডে মানে কি বুজি নাপাওঁ বাট এটা আছিলে যে নিজৰ ফেভৰেট টিচাৰ কেইজনক বেছি ভাল গিফ্ট দিম এইকেইজনক কিবা এটা কম দিম চ' কাৰ্ড নিজে নিজে গৈ বিচাৰি বিচাৰি চুজ কৰি আনো টিচাৰক দিবলৈ পেন আনো ভাল ভাল ফ্লাৱাৰ্ছ দিওঁ লগতে তাকো তেতিয়া আকৌ ফুল ঘৰৰ পৰা ছিঙি ছিঙি ওচৰৰ পৰা গোটাই নিজে বুকে বনাই দিছিলো সেই ধৰণৰ বহুত মেমৰিজ আছিলে তাৰপিছত পাৰফৰ্ম কৰা দেন যেতিয়া 12ত আমাৰ স্কুলত এনেকুৱা আছিলে প্ৰতিজন 12ৰ ষ্টুডেণ্টে এজন এজন টিচাৰ ৰোল প্লে কৰিব লাগে চ' চবে বিচাৰো যে যোনজন নিজৰ ফেভৰেট টিচাৰ সেইজনৰ ৰোল প্লে কৰিব পাৰো চ' সেইটো কাৰণেতো আমি 1 মান্থ মানৰ আগৰ পৰাই প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিওঁ টিচাৰজনৰ মানে মিমিক্ৰি কৰিবলৈ যে কেনেকে পঢ়ায় কাৰণ আমি সেইজন টিচাৰ ক্লাছ কৰিব লাগে চ' সেইদৰে বহুতে মেমৰিজ আছিলে টিচাৰ্ছ ডে বুলি ক'ব গ'লে আৰু আজি ভাল লাগিছে তোমালোকৰ ইভিনিংটো আৰু মই একো প্ৰিপেয়াৰ কৰা নাই কিবা স্পীচ দিম বা কম বুলি চ' ময়ো ভাবিছো তোমালোকৰে গান চান শুনিয়ে এনজয় কৰি যাম আৰু তোমালোক বহুত টেলেণ্টেড আছাই বহুতখিনি ষ্টুডেণ্ট আছা জানো বহুত ধুনীয়া গান গোৱা বহুতে ডান্সো কৰা চ' তোমালোকৰ গানখিনি শুনিয়ে ইভিনিংটো কটাই যাম বুলি ভাবিছো মই ইয়াতকে বেছি আৰু একো নকওঁ এণ্ড এগেইন থেংক ইউ টু অল অফ ইউ ধুনীয়াকে ইভিনিংটো অৰ্গেনাইজ কৰাৰ বাবে টিচাৰ্ছ ডে কাৰণে থেংক ইউ মেম গান এটা লাগিছিলে গানটো মই কেতিয়াও গাই পোৱা নাই এক্সেপ্ট দ্য নেশ্যনেল এন্থেম বা মেম মোৰ আপোনাৰ দেশ তাৰ বাহিৰে মই একো গান গাই পোৱা নাই মেম মেছেজ আহিছে আধাশী মেমক ৰাতা লম্বিয়া গানটো গাব দিব কৈছে কি গান ৰাতা লম্বিয়া চৰি মই গান জীৱনতো গাই পোৱা নাই মই গান গাই পাইছো যদি নেশ্যনেল এন্থেমটো স্কুল প্ৰেয়াৰ আৰু অ মোৰ আপোনাৰ দেশ তাতকে বেছি মই গান নাজানো আপোনাক সুব্ৰতে চাপৰ্ট কৰিম কৈছে মেম কি কৈছা সুব্ৰতে লগতে গাই দিব হেনো মেম সুব্ৰতে চাপৰ্ট কৰিম কৈছে নাই নাই তুমি সুব্ৰতে গোৱা তোমালোকে গোৱা মই লগত জইন কৰি দিম লাগিলে কিন্তু মই গান কেতিয়াও গাব নোৱাৰো তোমালোক চব পলাব লাগিব মই গান গালে ধন্যবাদ মেম আমি বাৰু নপলাও আপোনাৰ গান শুনি আপুনি যদি পাৰে আমাক গান এটা গাই শুনাই দিব মই গাব পৰা হয় নিশ্চয় গালোহেঁতেন এতিয়া হিমাংশী মেমে ইমান ধুনীয়াকে গাইছে মই তোমালোকে ইমান ধুনীয়া গান গোৱা মই তাৰে মাজত গাবলৈ সাহস নকৰো বেলেগ যদি এতিয়া ধৰা আমাৰ ফেচ টু ফেচ কিবা প্ৰগ্ৰেম হলে তেতিয়া হয়তো মই ডান্সে কৰি দিলোহেঁতেন কিন্তু গানৰ মই নহয় চ' মই গাব নোৱাৰিম বেয়া নাপাবা তোমালোকৰে গান শুনিম মই ধন্যবাদ মেম আপোনালৈ এটা গান লাগিছিলে হা ছাৰ ছাৰ আমাৰ শ্ৰদ্ধাৰ এজন ছাৰক মই দেখিছিলো হয় ছাৰক ময়ো দেখিছিলো এতিয়া ছাৰ লেট হৈ গ'ল নেকি আমাৰ কেমিষ্ট্ৰি যে ছাৰ হয় হয় সুব্ৰত তুমি ছাৰক ফোন এটা কৰি দিয়াচোন বাকী আমাৰ মাজত উপস্থিত আছে ৰঞ্জন মেম আমি মেমক দুআষাৰ ক'বৰ বাবে অনুৰোধ জনাইছো মেম গুড ইভিনিং পোনপ্ৰথমে মই আমাৰ প্ৰতিষ্ঠানৰ প্ৰধান শিক্ষক আৰু প্ৰিন্সিপাল ছাৰ আৰু আমাৰ শিক্ষাগুৰুসকলক মোৰ ফালৰ পৰা আজি শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু সমূহ ছাত্ৰ ছাত্ৰীকে ধন্যবাদ জ্ঞাপন কৰিছো যে তোমালোকে ইমান ধুনীয়াকে এই কভিডৰ দিনতো এই অনলাইন মাধ্যমেৰে আজি এই প্ৰগ্ৰেমটো আয়োজন কৰিছা তাৰ বাবে অশেষ ধন্যবাদ আৰু সকলোৱে ইমান ধুনীয়া ধুনীয়াকে গান গীত পৰিৱেশন কৰিছা সুব্ৰত অংকিত আৰু আমাৰ হিমাংশী মেমেও বৰ ধুনীয়া গীত পৰিৱেশন কৰিলে ধন্যবাদ আৰু শিক্ষক দিৱস বুলি ক'লে স্পেচিয়েল যদি কিবা স্মৃতিৰ কথা ক'বলৈ যাওঁ এই দিনটো সদায় স্পেচিয়েল হিচাপে সৰুৰ পৰা পালন কৰি আহিছো স্কুলৰ দিনৰ পৰাই মনত পৰে ৰাধাশ্ৰী মেমে কোৱাৰ দৰে সৰুতে দেউতাই সদায় শিক্ষক দিৱসৰ আগদিনা পেন আনে শিক্ষকসকলক গিফ্ট হিচাপে দিবলৈ কাৰণে আনিবলৈ কওঁ তাৰপিছত আমি কাৰ্ড বনাওঁ আৰু ঘৰৰ ফ্ৰেছ ফ্লাৱাৰ্ছ ফুল বুকে বনাই লৈ যাওঁ
তাৰপিছত স্কুলৰ দিনত সেইখিনি কৰিছিলোঁ, কলেজৰ দিনত, তাৰপিছত ইউনিভাৰ্চিটিৰ দিনতো বেলেগ বেলেগ ধৰণৰ গ্ৰুপ প্ৰগ্ৰেমবিলাক কৰিছিলোঁ, তাত জড়িত হৈছিলোঁ শিক্ষক দিৱসত। তেনেকে এটা স্মৃতি ক'বলৈ গ'লে মোৰ মনত আছে, লাষ্ট শিক্ষক দিৱস এজ এ ষ্টুডেণ্ট পালন কৰিছিলোঁ যেতিয়া মই এমটেক কৰি আছিলোঁ NIT শিলচৰত। তাত মানে মেক্সিমাম চব বেংগলী ছোৱালী আৰু আমাৰ বেটছত বেংগলী ছোৱালী আছিলে আৰু মণিপুৰী এনেকুৱা ছোৱালী আছিলে। চ' তেতিয়া তাতে শিক্ষক দিৱস পালন কৰিছোঁ। তাত অসমীয়া ছাৰ আছিল দুজনমান। চ' তেওঁলোকে মোক ক'লে কিবা এটা অসমীয়া প্ৰগ্ৰেম এটা কৰা। চ' এতিয়া ময়ো তেনেকে প্ৰগ্ৰেম ইণ্ডিভিজুৱেলি ক'বলৈ গ'লে মই একো তেনেকে ইণ্ডিভিজুৱেল প্ৰগ্ৰেম নকৰোঁ। চ' যি কৰোঁ গ্ৰুপতে কৰোঁ। চ' ভাবিলোঁ বিহু নাচো। চ' বিহুকে এটা নাচিবলৈ মানে প্ৰেক্টিচ কৰিলোঁ। আৰু তেতিয়া অসমীয়া অকল মই আছিলোঁ। চ' গোটেই বেংগলী ছোৱালীকেইজনী আৰু মানে এগৰাকী নেপালী ছোৱালী আছিলে আৰু মণিপুৰী ছোৱালী আছিলে, তাহাঁতক বিহু শিকাই পেলাই নিজে যিখিনি পাৰোঁ মানে পাৰফৰ্ম কৰিছিলোঁ। সেইটোৱে মানে স্মৃতি লাষ্ট আছে। আৰু বাকী শিক্ষক এজ এ টিচাৰ যেতিয়া শিৱসাগৰ পলিটেকনিকত জইন কৰিলোঁ 2017 পৰা, তেতিয়া তোমালোকে সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও বা তোমালোকেও ইমান ধুনীয়াকৈ শিক্ষক দিৱসটো আয়োজন কৰা। সেইদিনা নিজকে বহুত স্পেচিয়েল ফিলিং এটা হয়, ভাল লাগে। ধন্যবাদ তাৰ কাৰণে। আৰু আজিও যে ইমান ধুনীয়াকৈ তোমালোকে এইটো প্ৰগ্ৰেম আমাৰ কাৰণে আয়োজন কৰিছা, তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু বিশেষ তেনেকে নাই ক'বলৈ, ইমানেই আৰু। ধন্যবাদ সকলোকে। থেংক ইউ মেডাম। গান গাব নোৱাৰো, মই ক'লো নহয় মই ইণ্ডিভিজুৱেলি নোৱাৰো, যি কৰোঁ গ্ৰুপতে কৰোঁ। সেইকাৰণে আৰু গ্ৰুপতে কৰিছিলোঁ, আগতে কৰিছিলোঁ, চব গ্ৰুপত কৰিছিলোঁ খালি। এতিয়া সুব্ৰত আৰু অংকিতে গাই দিব, লগতে গাই দিব বিহু এটা। নাই আমি পাহৰি গাই দিম থাকিলো লগত। নাই। ঠিক আছে, ইহঁতি আৰম্ভ কৰক আগতে, তেতিয়া মই গাই দিব পাৰিম বাৰু লগতে। মই আৰম্ভ কৰিব নাই, মই গালে চাওঁ তোমালোকে ইমান ধুনীয়া ধুনীয়া গান গাইছা। আৰু আপোনাৰ ভইচটো বহুত চুইট আছে, পাৰিব আপুনি। হয় নেকি? নাই অংকিত, তাৰপিছত সুব্ৰত, আকৌ আৰু এগৰাকী ছোৱালীয়ে গাইছিলে, ষ্টুডেণ্ট নামটো মই পাহৰি গৈছো। প্ৰস্তুতি, হয় ছাৰ। ইমান ধুনীয়াকে গাইছে, তোমালোকৰ গীত শুনি বহুত ভাল লাগিলে। সেইকাৰণে আৰু তোমালোকৰ ফালৰ পৰা কিবা আছে যদি কৰা প্ৰগ্ৰেম, ভাল লাগিছে, তোমালোকে কণ্টিনিউ কৰা। থেংক ইউ। হয় মেম, আপোনালোক বহুত বহুত ধন্যবাদ। আমাৰ প্ৰায় যিসকল শিক্ষক শিক্ষয়িত্ৰী ইয়াত উপস্থিত আছিলে, তেওঁলোকে নিজৰ যি দুআষাৰ ৰাখিব লাগিছিল, যদি অনিচ্ছাকৃতভাৱে কোনোবা থাকি গৈছে ক্ষমা কৰিব। আৰু বাকী আমাৰ ইয়াত যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে, প্ৰায় তেওঁলোকে নিজৰ যি দুআষাৰ প্ৰায় সামৰণি মাৰিছে। এইখিনিতে মই আমাৰ প্ৰতিষ্ঠানৰ এজন ছাত্ৰৰ সৈতে সকলোকে মই চিনাকি কৰাই দিব বিচাৰিছোঁ। তেওঁ হ'ল শান্তনু প্ৰণয় চাংমাই। তেখেতে এটি এপ ডেভেলপ কৰি আছে, আৰু এপটো হয়তো এইকেইদিনৰ ভিতৰতে তেওঁ লঞ্চ কৰিব। গতিকে আমি সকলোৱে তেওঁক আমাৰ ফালৰ পৰা যি সঁহাৰি ভালকৈ দিবৰ বাবে অনুৰোধ কৰিছোঁ। তেখেতে মানে আমাৰ পলিটেকনিকৰ যিবিলাক নোটছসমূহ, এই নোটছসমূহ সেই এপতে পোৱাৰ ব্যৱস্থা কৰি দিব। শান্তনু প্ৰণয় চাংমাই, তেখেতক মই চিনাকি কৰাই দিব বিচাৰিছোঁ। শান্তনু, তুমি আছানে? আছো। তেখেত আমাৰ প্ৰতিষ্ঠানৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ 4th চেমৰ ছাত্ৰ। আমি তেখেতৰ যিটো এপ হ'ব, এপটো লৈ কথা ইয়াতে আগতীয়াকৈ আমি ঘোষণা কৰি দিছোঁ। ইয়াৰ লগতে আমাৰ ছাত্ৰ একতা সভাৰ, আমাৰ যি প্ৰাক্তন ছাত্ৰ একতা সভা আছে আৰু আমাৰ বৰ্তমান ছাত্ৰ একতা সভাৰ কেইবাজনো বিষয়ববীয়া ইয়াত উপস্থিত আছে। আমি তেওঁলোকৰ ফালৰ পৰা গীত হওক বা কবিতা আবৃত্তি হওক বা দুআষাৰ যি হওক, আৰু আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ পৰাও আমাৰ বহুত ছাত্ৰ ছাত্ৰীয়ে এতিয়াও আমাৰ গ্ৰুপবোৰত মানে মেছেজ দি আছে, ছাৰহঁতক নামবোৰ উল্লেখ কৰি দিছে। মই নামসমূহ উল্লেখ কৰিব বিচৰা নাই। আমাৰ ষ্টুডেণ্টৰ গ্ৰুপত মেছেজ দি আছে, আমুকজন ছাৰক কোৱা গান এটা গাবৰ বাবে। গতিকে ছাৰহঁতে যদি আমাক যদি এটা গান গাই বা নিজৰ এটা নাটকৰ সংলাপেই হওক ছুটিকৈ, তেনেকৈ যদি আমাক মনোৰঞ্জন দিবলৈ চেষ্টা কৰে, আমি নথৈ আনন্দিত হ'ম। শিক্ষক শিক্ষয়িত্ৰীসকলক আমি অনুৰোধ জনাইছো। ইটুপন ছাৰ, চাকিলুৰ, হয় ছাৰ। তোমালোকৰ অনুৰোধ ৰক্ষা কৰি হয়, মই এটা গান শ্ৰদ্ধা ভূপেন হাজৰিকা দেৱৰ এটা গান চেষ্টা এটা কৰি চাওঁ বুলি ভাবিছোঁ।
থেংক ইউ ছাৰ। বঢ়িয়া ছাৰ। হয় ছাৰ, হয় ছাৰ, আমি বহুত আনন্দ পাওঁ আপুনি যে আমাক গাম বুলি কৈছে ছাৰ। মই গাই লৈ পেলাই তেতিয়াহে আকৌ আমাৰ বাকীখিনিও উৎসাহিত হ'ব। হয় ছাৰ। বাৰু কিবা ভুল ত্ৰুটি হ'লে যেন সকলোৱে মাফ কৰি দিয়ে। মন ক্ষণে ক্ষণে বিনাই মাতৃৰ ঘুমতি হেৰাই হৃদয় খুৱাই আঁকি দিয়া ফুট কপাল ভৰাই মন ক্ষণে ক্ষণে বিনাই আই তোৰ কপালত আঁকি দিম জেউতিৰ তিলত পিন্ধাই দিম পিৰাপৰ শিখৰত মণিকূট গঢ়ি দিম হিয়াতে সজাই মন ক্ষণে ক্ষণে বিনাই আই মোৰ সহিষ্যক্লে কেনেকৈ বুজামে তোৰ আই তোৰ মলিন বে মনতে লাগিছে দুখ পুত্ৰ হৈ মই নীৰৱে থাকিলো অভিশাপ নিদিবি মোক আই অভিশাপ নিদিবি মোক আই তোক থাপনাত শুৱাই দিম আই তোৰ চৰণ ধুৱাই দিম অৰুণাচলতে বৰঘৰ সাজি দিম কৃষ্টি জীয়াই মন ক্ষণে ক্ষণে বিনাই। মোৰ গানটোত যদি কিবা শব্দত ভুল হৈছে সেইখিনি মাফ কৰি দিয়ে যেন, কাৰণ শ্ৰদ্ধা ভূপেন হাজৰিকাদেৱৰ গান গাইছোঁ, ভুল ত্ৰুটি হ'বই আৰু সুৰতো হয়তো বহুত ভুল হৈছে। সকলোৱে যাতে জ্ঞাতজনে মোৰ দুখ ত্ৰুটি মাৰ্জনা কৰে যেন। চাকিলুৰ বঢ়িয়া লাগিল। ভাল গালে দেখোন। ভাল গালো নেকি? ধন্যবাদ দেই। এতিয়া আমি সকলো চাই গাব লাগিব কিন্তু এতিয়া মই নাই ইমান গাই থাকিলে আৰু সময় নহ'ব দেই। ঠিক আছে, থেংক ইউ, ধন্যবাদ। ইটুপন ছাৰ বিহু এটা লাগিছিলে। ঋতুপন ছাৰৰ প্ৰতি বহুত অনুৰোধ আহি আছে, ছাৰে যদি অনুৰোধটো ৰক্ষা কৰি দিয়ে আমি বহুত ভাল হ'ম ছাৰ। তোমালোকে গাই লোৱাচোন, মই শেষত ট্ৰাই কৰিম যদি নেটৱৰ্ক ভাল থাকে। মই লাইফত গান গাই পোৱা নাই। আজি ছাৰ প্ৰথমবাৰৰ বাবে চেষ্টা কৰি দিব। তোমালোকে শেষ কৰাচোন, তাৰ পাছত দেখা যাব। এইখিনিতে আমাৰ প্ৰতিষ্ঠানৰ এগৰাকী প্ৰাক্তন প্ৰবক্তা ৰমেশ ছাৰ আমাৰ মাজত উপস্থিত আছে। আমি ছাৰক দুআষাৰ ক'বৰ বাবে অনুৰোধ কৰিছোঁ। আমাৰ প্ৰতিষ্ঠানৰ কিছু অনুভৱ তেখেতৰ বা তেখেতৰ জীৱনৰ যি শিক্ষক দিৱসৰ স্মৃতি তেনেকুৱাৰ বিষয় কেন্দ্ৰিক। ছাৰ ৰমেশ ৱেলকাম। ছাৰ ভালে আছে ছাৰ? হেপী টিচাৰ্ছ ডে। ভালে আছো, হেপী টিচাৰ্ছ ডে। ছাৰ থেংক ইউ আপোনালোকৰ লগত থাকোঁ। তুমি ইমান ব্যস্ততাৰ মাজতো যে আহিলা আমাৰ মঞ্চলৈ, বহুত ধন্যবাদ। ছাৰ তাকে মাতটো শুনিলো, ভাল লাগিলে। পোনপ্ৰথমতে আমাৰ শিৱসাগৰ কাৰিকৰী শিক্ষানুষ্ঠানৰ অধ্যক্ষ মহোদয় প্ৰমুখ্যে মোৰ প্ৰাক্তন সতীৰ্থসকলক সকলো দিশে শিক্ষক দিৱসৰ শুভকামনা যাচিলোঁ। লগতে মোৰ ছাত্ৰ ছাত্ৰীসকলকো অশেষ ধন্যবাদ জনাইছোঁ যে তেখেতসকলে এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰাৰ কাৰণে। যিহেতু মই ওলাই অহা তাৰ পৰা এবছৰে হ'ব হ'ল, তাৰ মাজতো আপোনালোকৰ মাজত আহিবলৈ পাই নথৈ আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ যাতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ ভৱিষ্যত যি সপোন, সেই সপোন তেখেতৰ পূৰণ কৰাত সমৰ্থ হয় আৰু অনাগত দিনবিলাকতো এনেদৰে শিৱসাগৰ কাৰিকৰী শিক্ষানুষ্ঠানৰ বিভিন্ন অনুষ্ঠানৰ লগত যদি জড়িত হৈ থাকিবলৈ পাওঁ, সদায় মই আছোঁ। বিশেষ নকওঁ, তোমালোকৰ গান বাজনাবিলাক ভাল লাগিছে। বহুত দিনৰ মই তেনেকুৱা এটা পৰিৱেশ পাইছোঁ। এইফালে আচলতে তেনেকুৱা পৰিৱেশ পোৱাটো মই যদি ঠাইত আছোঁহি, তেনেধৰণৰ পৰিৱেশ অত্যন্ত দুৰ্লভ। গতিকে এনে দুৰ্লভ পৰিৱেশৰ মাজতো ইমান এটা ধুনীয়া সন্ধিয়া যে উপহাৰ পাম মই ভবা নাছিলোঁ। তোমালোক সকলোকে এতিয়া ছাৰৰ গান শুনিলোঁ, গগৈ ছাৰৰো অতি সুন্দৰভাৱে তেখেতে এটা গীত পৰিৱেশন কৰিলে।
গতিকে এনে এটা মানে দুৰ্যোগৰ সময়ত এনে এটা সুন্দৰ সন্ধিয়া উপহাৰ দিয়াৰ বাবে সকলো উদ্যোক্তা সকলোটিকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ। ছাৰ গান এটা লাগিছিলে আপুনি হা আপোনাৰ মুখত গান এটা লাগিছিলে বহুত দিন ছাৰ আপুনি মিছ কৰিছো ছাৰ আপোনাৰ মুখৰ গান। সঁচাকৈ মই যদি মানে শুনা নাছিলা নেকি বিহু এফাকি গাই দিয়ক ছাৰ। মানে হেৰি হয়, কি বুলি কয়, বিহু মানে গান বুলি ক'লে মইতো আৰু জানিছাই আৰু তোমালোকে যিকেইজনে জানা চাগে গম পোৱা গানৰ বিষয়ে। মইতো একেবাৰে সম্ৰাট আৰু গতিকে আজি সেইভাগি নিমিলোৱে নেকি। ভৱিষ্যত জীৱনত যদি বেলেগ ধৰণৰ অনুষ্ঠান হয় মুখামুখিকে, তেতিয়া নিশ্চয় তোমালোকৰ এই গানৰ অনুষ্ঠানো পৰিৱেশন কৰিবলৈ চেষ্টা কৰিম দেই। ধন্যবাদ। আজি নোৱাৰিমগে চাগে আৰু। ধন্যবাদ। হয় ছাৰ, বহুত বহুত ধন্যবাদ আপুনি আজি আহি আমাৰ মাজত উপস্থিত হোৱাৰ বাবে ছাৰ। হয়, এইখিনিতে মই আমাৰ যি শান্তনু প্ৰণয় চাংমাই তেওঁ মই যি এপটোৰ কথা কৈছিলো, তেওঁক মই এপটোৰ কথা মানে ইয়াতে শিক্ষয়িত্ৰীসকল উপস্থিত আছে, সেই এপটোৰ কথা চমুকৈ দুআষাৰ মান এপটোত কি ধৰণে উপলব্ধ হ'ব তেওঁৰ মুখৰ পৰাই জানিবলৈ চেষ্টা কৰিম। শান্তনু, তুমি অলপ যদি কৈ দিয়া। হয়, নমস্কাৰ। মোৰ নাম শান্তনু প্ৰণয় চাংমাই। মোৰ শিক্ষকসকললৈ মই আজি শিক্ষক দিৱসৰ শুভেচ্ছা জনাইছো। হয়, মই যোনটো এপ বনাইছো নোটছ অফ জেই আছাম বুলি, এই এপটিত ফাৰ্ষ্ট ছেমিষ্টাৰ, ছেকেণ্ড ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰৰ পৰা ছিক্স ছেমিষ্টাৰলৈকে আমাৰ যোনখিনি চিলেবাছ হয় 2018ত চেঞ্জ কৰি দিয়া হৈছিলে, সেইখিনি তাত আপলোড দিয়া হৈছে। আৰু লগতে মই যিমানখিনি কুৱেশ্যন পেপাৰ আগৰ কালেক্ট কৰি আনিব পাৰিছো সেইখিনি তাত আপলোড দিছো। লগতে আমাৰ DT ৱেবছাইটত বিভিন্ন পলিটেকনিকসমূহৰ নোটছসমূহ তাত আপলোড দিয়া হৈছিলে, কিন্তু বহুতে নাজানে যে তাৰ পৰা কেনেকে ডাউনলোড কৰি ল'ব লাগে। সেই ডাউনলোড কৰা ভিডিঅ'টো কেনেকে আমি ডাউনলোড কৰিম তাৰ ভিডিঅ'টো আপলোড কৰা হৈছে। আৰু লগতে DT ৱেবছাইটটো মই তাত ডাইৰেক্ট আনি লিংক কৰাই দিছো। আৰু লগতে আমি কি কি কিতাপ ফ'ল' কৰিব লাগিব, সেই কিতাপখিনি আমাৰ যি কিতাপবিলাক আমাক ছাৰহঁতে ল'বলৈ কয়, সেই কিতাপখিনি ফটো তাত আপলোড কৰি দিয়া হৈছে। আৰু এপটোত যিমানখিনি পাৰো মই মাজে মাজে তাত আপলোড দি থাকিম, যিমানখিনি নোটছ আহি থাকিব। ইমানখিনিয়ে এতিয়া বৰ্তমান তাত আপলোড দিয়া হৈছে। আৰু লগতে তাত আমাৰ বাইজুচত এবাৰ মোলৈ বাইজুচৰ পৰা ফোন আহিছিলে। মই তাত এটি কৰ্চ কৰিছিলো, আৰু সেই কৰ্চটোৱে তেতিয়া কৈছিলে তোমালোকৰ যদি কিবা লাগে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিবা বাইজুচৰ পৰা। তেতিয়া বাইজুচৰ মই তেওঁলোকৰ লগত কথা পাতি তেওঁলোকৰ ইউটিউব চেনেলটো তাত মই লিংক কৰাই দিছো। আৰু ভৱিষ্যতে মই তাত আৰু যদি নোটছসমূহ পাওঁ তাত আপলোড দি থাকিম বুলি ভাবিছো। আৰু সিমানখিনি এতিয়া বৰ্তমান দিয়া হৈছে। হয় শান্তনু, তুমি ছাত্ৰ ছাত্ৰীসকলৰ যি শিক্ষা জীৱনৰ লগত ব্যৱহাৰ উপযোগী তেওঁলোকৰ কোনসমূহ কিতাপ তেওঁলোকে ফ'ল' কৰিব লাগে বা কেনেকুৱা ধৰণৰ তেওঁলোকে ষ্টাডি মেটেৰিয়েলৰ সহায় ল'ব লাগে, সকলোখিনি তুমি তাত উপলব্ধ কৰি দিছা। আশা কৰিছো তোমাৰ এপটি ছাত্ৰ ছাত্ৰীসকলৰ বাবে ব্যৱহাৰ উপযোগী হ'ব। আৰু তুমি এপটো যাতে আৰু ডেভেলপ কৰি নিয়া, তাৰ বাবে তোমাৰ লগত আমাৰ শিৱসাগৰ কাৰিকৰী ছাত্ৰ একতা সভাৰ বহুতো শুভকামনা থাকিল তোমাৰ লগত। আৰু আমাৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন ছাত্ৰ একতা সভাৰ কেইবাজনো বিষয়ববীয়া ইয়াত উপস্থিত আছে। তাৰ মাজতে মোৰ দৃষ্টিত বৰ্তমান কুঞ্জন দা উপস্থিত আছে। কুঞ্জন দাক মই দুআষাৰমান ক'বৰ বাবে অনুৰোধ জনাইছো। আৰু যদি পাৰে কুঞ্জন দাই চুটিকৈ এটি গীতৰ কলি যদি গুণগুণাই দিয়ে আমি ভাল পাম। তেওঁ আমাৰ প্ৰতিষ্ঠানৰ প্ৰাক্তন সাংস্কৃতিক বিভাগৰ সম্পাদক আছিল। কুঞ্জন দা, বিহু লাগিব দেই। ধন্যবাদ চাকিলো। হয় ছাৰ। কুঞ্জন, এক্সকিউজ মি, মই অকণমান কথা এটা কওঁ। অ'কে ছাৰ, অ'কে। শান্তনু প্ৰণয় চাংমাই তুমি ভাল কাম এটা কৰিবলৈ আগবাঢ়িছা। খালি এটা কথা চাবা যে এই যিটো বাইজুচৰ লগত তুমি কথাটো পাতিছা, শান্তনু শুনি আছানে? শুনি আছো ছাৰ। বাইজুচৰ লগত যিটো তোমাৰ টাই আপ কৰিছা, এই কথাটোত অকণমান চাবা। আকৌ 18 তাৰিখ কথা আছে। ৱেবছাইটৰ পৰা তুমি যিখিনি নোটছ ডাউনলোড কৰি আনিছা, আনি বাইজুচৰ লগত লিংক কৰাটোতো তোমাৰ কিমান দূৰ অথৰিটি আকৌ ভিতৰত পৰিব, সেই কথাখিনি আকৌ চাবা। সেইটো এটা কিন্তু বিচাৰ্য বিষয় থাকিলো। হয় ছাৰ, শুনি আছো। এইখিনি কথা কিছুমান কপিৰাইটৰ কথা থাকিব পাৰে দেই। ছাৰ। সেইখিনি যাতে তুমি তাৰমানে কিবা কমপ্লিকেচিভ নকৰা, সেই কথাটোৰ কাৰণেহে মই অলপ
চিন্তা কৰি কৈছোঁ। গতিকে এইখিনি কথা অকণমান বিচাৰ্যৰ কথা এটা আছে, কিন্তু এইটো সময়তে এই মানে তুমি যিমানখিনিলৈকে আগবাঢ়িছা, অলৰেডি বাইজুছৰ লগত তোমাৰ তেনেকুৱা কিবা এটা হৈছে নেকি? হয় ছাৰ, মই এটা বাইজুছত কোৰ্চ এটা কৰিছিলোঁ নীট এক্সামৰ কাৰণে। তেতিয়া তেওঁলোকৰ লগত মই কোৰ্চ কৰোঁতে তেওঁলোকক সুধিছিলোঁ মানে আপোনালোকৰ মই মানে ভিডিঅ'সমূহ বেলেগ এনেকে ৱেবছাইট বনালে লগাব পাৰিম নেকি? তেওঁলোকে তেতিয়া পাৰিবা বুলি কৈছিলে মানে মোক ছাৰ। কিন্তু তোমাৰ মেটেৰিয়েলখিনিতো আছে আমাৰ ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনৰ অথৰাইজ এটা ছেগমেণ্টৰ ভিতৰত আছে, নহয় জানো? হয়। গতিকে সেইখিনি ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনে এলাউ কৰিব তোমাক কোনোবা প্ৰাইভেট এটা অৰ্গেনাইজেশ্যনক তুমি শ্বেয়াৰ কৰাটো? সেইটো ছাৰ মানে লাষ্টতহে মানে সেইটো অপশ্যন দিছোঁ, মানে যদি মানে দৰকাৰ হয় মানে ভিডিঅ'সমূহ মানে বুজি পানি চাবলৈ মানে। চাবা, এইটো বস্তু চাবা, প্ৰাইভেট কোম্পানীজ আৰ অলৱেজ ট্ৰাই টু এক্সট্ৰেক্ট ছামথিং ফ্ৰম আদাৰ্ছ। বুজিলাতো? এক্সপ্লইট কৰে কিন্তু ক্ষেত্ৰত, গতিকে সাৱধান হ'বা এইটো ক্ষেত্ৰত কিন্তু। গতিকে ইয়াত এটা কুৱেশ্যন মাৰ্কৰ কথা আছে। তোমাৰ এইখিনি ষ্টেপ তোমাৰ ভেৰি মাছ এনকাৰেজিং, খুব ভাল হৈছে, কিন্তু উইচ উইল বি ভেৰি মাছ বেনিফিচিয়েল ফৰ ষ্টুডেণ্ট কমিউনিটি। দ্য থিং ইজ ডেট ফৰ ডুইং ছাচ থিংছ ইউ শুড নট বি গোয়িং ইন টু দ্য depth of complicacy. Okay? এইটো বস্তু চাই ল'বা। Anyway, thank you, sir. Kunjan, please carry on. Sorry, interrupt হোৱাৰ কাৰণে। Sakilur? Sorry. প্ৰথমতে চাকিলুৰ তোমাক বহুত ভালকে ধন্যবাদ দিব মন গৈছে মোৰ। আৰু ইভাগেও থেংক ইউ, তুমি মোক সুবিধা এখন দিছা ছাৰ বাইদেউহঁতক কথা ক'বলৈ। পোনপ্ৰথমবাৰৰ বাবে মই সকলোলে ইনষ্টিটিউটত যিসকল আমাৰ শিক্ষাগুৰু আছে সকলোলৈ মোৰ ফালৰ পৰা শিক্ষক দিৱসৰ শুভেচ্ছা থাকিল। আৰু লগতে মোৰ ভাইটি, ভণ্টি, দাদা, বা এতিয়া যিসকল ইয়াত উপস্থিত আছে সকলোলৈ মই ইনডাইৰেক্টলি হ'লেও শিক্ষক দিৱসৰ শুভেচ্ছা যাচিলোঁ। কাৰণ শিক্ষক শিক্ষয়িত্ৰীৰ পৰা আমি যিখিনি জ্ঞান পাওঁ সেইখিনি হৈছে কিতাপৰ জ্ঞান। আমি এটা টাইমত আমি ডাঙৰ হ'ম, ডাঙৰ হৈ আমি কেনেকৈ নিজক গঢ়িব পাৰিম, সেই কথাৰ আমাৰ এটা আইডিয়া দিয়ে আমাক সকলোকে। কিন্তু যিসকল আমাৰ লগৰ আছে, লগৰ ল'ৰা ছোৱালী বা ভাইটি ভণ্টি সকলোৱে, সেই সকলোৱে আমাক জীৱনত আগবাঢ়িবলৈ আমাক সহায় দিয়ে। তেওঁলোকৰ পৰা আমি বহুতখিনি কথা শিকিব পাৰো যে কেনেকে থাকিব লাগে, মানুহৰ লগত কেনেকে কথা পাতিব লাগে। এতিয়া মই যিটো অভিজ্ঞতা মানে পাইছো সেইটোৰ ফালৰ পৰা কৈছো যে মই স্কুলীয়া জীৱনত যেনেকুৱা আছিলো, মই বাহিৰলৈ ওলাই এতিয়া শিৱসাগৰত থাকিলো, শিৱসাগৰৰ মানুহবোৰৰ লগত চা-চিনাকি হলো, কেনেকে কথা পাতিব লাগে, মানুহবোৰৰ মনবোৰ কেনেকুৱা, সেই সকলোখিনি মানে শিকিব পাৰিলো, মানে কথা কবলৈ শিকিলো। ত' ইনডাইৰেক্টলি হলেও মানে ধন্যবাদ জনাইছো যিসকলৰ পৰা মই সেইখিনি জ্ঞান পালো। আৰু প্ৰথমতে মই এই দিনটোত, বিশেষকৈ এই দিনটোত আগতে এতিয়াও কৰো, মই সদায় এডাল পেইন লৈ আনো, কলম লৈ আনো। আৰু সেই কলমডাল মই প্ৰথমতে মোৰ দেউতাক দিওঁ, তাৰপিছত মাক দিওঁ, তাৰপিছত বাক দিওঁ। কাৰণ প্ৰথম যিখিনি শিক্ষা মই পালো সেইখিনি সেই ঘৰৰ পৰাই পালো। গতিকেলৈ মোৰ বহুত যিমানখিনি ধন্যবাদ দিওঁ সেই খুব কম হয় সিমানখিনি। আৰু ছাৰ বাইদেউহঁতৰ কথা ক'বলৈ গ'লে মই ছাৰ বাইদেউসকলক এডাল মমবাতি হিচাপে চাওঁ। মানে যেনেকে মমবাতি দিলে আমাক পোহৰ দিয়ে, তেনেকে ছাৰ বাইদেউসকলে নিজেই গলি আমাৰ সকলোকে পোহৰ দিয়ে, জ্ঞানৰ পোহৰ দিয়ে। গতিকেলৈ সেইখিনি বহুত বহুত ধন্যবাদ থাকিল। আৰু ছাৰ বাইদেউসকলক এই 3 বছৰ, হয়তো 3 বছৰ সম্পূৰ্ণ নহল, কিন্তু এই যিমান সময় আমি পালো আমাৰ ছাৰহঁতৰ লগত বা আমাৰ বাইদেউহঁতৰ লগত পালো, অকণো বেলেগ নালাগিলে। আমাৰ ছাৰ বাইদেউসকলে আমাৰ মনটো বুজি পালে, আমাৰ কি ভাল লাগে কি বেয়া লাগে, সেইটো বুজে কাৰণে আমাৰ মানে বহুত ভাল লাগিল। আৰু এতিয়াও আৰু এই যিটো
ইঞ্জিনিয়াৰিঙৰ যিটো আমাৰ সময় পাৰ হ'ল, সেই সময়খিনিত যিমানখিনি উৎপাত হ'ল, ভাল লগা বেয়া লগা সেইখিনি সকলো মনত থাকিব। আৰু বিশেষকে মোৰ এইটো দিনত চবতছে বহুত ভাল মুহূৰ্ত এটা মনত থাকিব, যিটো আমাৰ ভূঞা ছাৰ আছিলে। সেইদিনাখনি আমি কেক লৈ গৈছিলো, কেক লৈ পিনে আমি হনোৱা হনি কৰিলো, আমাক ছাৰহঁতে গালি দিলে, ধুনীয়াকৈ আমাক গেটলৈকে আদৰি আনিলে। গতিকে সেইখিনি বহুত মনত থাকিল। আৰু সেইদিনাখনি ছাৰে ক'লে, আজিৰ পৰা প্ৰিন্সিপাল ছাৰে ক'লে, আজিৰ পৰা তোমালোকে ক্ৰীম লগা কেক নানিবা বুলি ক'লে। বেয়াও লাগিছিল, কিন্তু সেনেকুৱা কিছুমান মুহূৰ্ত আছে যিবোৰ মানে আমাৰ বহুত মনত থাকিব। আমি সেইটো টাইমত আমাৰ বেয়া লাগিছিল, কিন্তু এটা টাইমত সেইবোৰ কথাই আমাক বহুত মনত পেলাব। আমাক সেইটোৱে দুখ লগাব যে এনেকুৱা এটা টাইম আমি পাৰ কৰি গলো। গতিকেলৈ আৰু কি পাম, মানে কি ক'ম, যিখিনি আৰু আমাৰ জ্ঞান পাবলৈ থাকি গ'ল, যিমানখিনি পাব লাগিছিলে পালো। আৰু মন আছিল আমাৰ ইনষ্টিটিউটখনত মুখামুখিকৈ পঢ়িবলৈ, আৰু সেইখিনি অকমান দুখ থাকি গ'ল। কিন্তু হ'ব, যিমানখিনি পালো আমি সিমানখিনি আমাৰ কাৰণে বহুত হ'ল। আৰু সকলো বাইদেৱে আমাক সহায় কৰিলে, সকলো ছাৰ বাইদেউহঁতে আমাক আগবাঢ়ি যোৱাত সহায় কৰিলে। অকল আমাৰ মেকানিকেল ব্ৰাঞ্চ বুলি নহয়, বাকী সকলো চিভিল ব্ৰাঞ্চ বা ইলেক্ট্ৰিকেল ব্ৰাঞ্চ সকলোকে ধন্যবাদ থাকিল। আৰু ৰূপক ছাৰলৈ আমালৈ বহুত বহুত শুভেচ্ছা থাকিল আজিৰ দিনটোৰ কাৰণে। আৰু ধন্যবাদ থাকিল ছাৰ, বহুতখিনি আমাক সহায় কৰিলে। ধন্যবাদ কুঞ্জন, ধন্যবাদ। হয় ছাৰ, বহুতখিনি আমাক সহায় ইনষ্টিটিউটৰ কৰিলে। কাৰণে বহুত কৰিছা তুমি দেই, বহুত চিন্তা কৰিছা। one of the best student that you have your entire time you are belong to this course within this institute. You have only fought for the institute only. তুমি এজন ষ্টুডেণ্ট মই দেখিলোঁ, খুব ভালকৈ তুমি মানে সেইটো বেটছত আৰু আছে হয়তো, কিন্তু প্ৰেক্টিকেলি তুমি কৰি দেখাইছিলা মানে। That is very important. Thank you so much. আৰু সেইখিনিকে ক'বলৈ মানে বহুত আছে, আৰু কৈ গ'লেও চাগে শেষ নহ'ব। গতিকেলৈ আৰু ইমানখিনিয়ে কৈ মোৰ বক্তৃতা সামৰণি মাৰিছো। আৰু চাকিলো, থেংক ইউ ছ' মাছ আজি এই সময়কণ মোক দিয়াৰ বাবে। তোমাক পিছত ধন্যবাদ দিম ভালকে। ঠিক আছে, থেংক ইউ। বাৰু ধন্যবাদ কুঞ্জন দা। এইখিনিতে দুআষাৰমান ক'ব বিচাৰিছো আমাৰ কুঞ্জন দাৰ বাবে। ক'ব লাগিব যিহেতু মানে অগ্ৰজ হিচাপে যিখিনি শিকিলো, তাৰ উপৰিও ছাত্ৰ একতা সভাত অহাৰ আগতে তেওঁৰ যিখিনি কাম দেখিলো, সেইখিনিৰ পৰা বহুতখিনি অনুপ্ৰাণিত হৈছিলো। আৰু তেওঁৰ কামখিনি দেখিয়েই কেনেকৈ আৰু অলপ ভাল কৰি কলেজখনৰ কাৰণে কিবা এটা কৰিব পাৰো, সেইটো মন লৈ আগবাঢ়ি আহিছিলো। আৰু তেওঁৰ পৰা যিখিনি শিকিলো, আৰম্ভণিৰ পৰাই তেওঁৰ পৰাই যিখিনি আমি জানিবলগীয়া যিখিনি আছিলে, বহুখিনি কথাই শিকিলো তেওঁৰ পৰা। যিহেতু আমি যিখিনি সময়ত আমি ছাত্ৰ একতা সভাত সোমাইছিলো, সেইখিনি সময়ত আমাৰ তেনেকে কোনো ধৰণৰ আমাৰ ইউনিয়ন ইনচাৰ্জ তেনেকে পোৱা নাছিলো, যিহেতু সময়খিনি খুব খৰখেদা হৈছিলে। আৰু যিটো সময়ত আমাৰ ইউনিয়নখন ফৰ্ম হ'ব লাগিছিলে, সেইটো সময়ত হয়তো হৈ নাপালে, যিহেতু খৰখেদাকে হ'বলগীয়া হ'ল। আৰু সেইখিনি সময়ত যিহেতু আমাৰ কোনো আইডিয়া নাছিল, আৰু সেই আইডিয়াৰ বাবে আমি যিখিনি জানিবলগীয়া যিখিনি কথা আছিলে, ইউনিয়নৰ পৰাই বহুতখিনি আমি আইডিয়া লৈছিলো। লগতে বহুতখিনি মানে অৱদান আছে, আৰু এই ক্ষেত্ৰত মই তেওঁক সদায় দিব বিচাৰো। তেওঁ যিখিনি মোক শিকালে বা তেওঁৰ পৰা মই যিখিনি শিকিবলৈ পালো, তাৰ বাবে সদায় মই তেওঁৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰম। আৰু আজিৰ অনুষ্ঠানটোত তেওঁ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ এই অনুষ্ঠানটোত অহাৰ বাবে ধন্যবাদ জনাইছো। আৰু ইয়াকে কৈ মোৰ চমু বক্তব্যটো সামৰণি মাৰিছো। ধন্যবাদ। থেংক ইউ সুব্ৰ, থেংক ইউ। ধন্যবাদ কুঞ্জন দা। হয়, কুঞ্জন দাই কোৱাৰ দৰে যেনেদৰে কৈছে যে আমাৰ ৰিয়েল লাইফতো বহুত শিক্ষক আছে, তাৰ মাজতে মোৰ কেইবাজনো অগ্ৰজ, নামসমূহ মই পোনপটীয়াকৈ উল্লেখ কৰিব বিচৰা নাই। কেইবাজনকো আজি মই ৰাতিপুৱা শুই উঠিয়ে মই কেইবাজনকো মানে যিসকল আছিলে মানে তেওঁলোককো মই হেপী টিচাৰ্ছ ডে উইচ কৰিছো, সেইকেইজন চিনিয়ৰক, মানে যাৰ পৰা মই বহুত কিবা কিবি শিকিলো। ৰাতিপুৱা শুই উঠে মই সেইকেইজনকো শিক্ষকৰ শাৰীত ৰাখি তেওঁলোককো উইচ কৰিছো। বাকী কুঞ্জন দাহঁতো সেই তাৰ তেনেকুৱা শিক্ষকসকলৰ মাজত এজন কুঞ্জন দাহঁতো। আৰু বাকী আমাৰ ছাত্ৰ একতা সভাৰ
কেইবাজনো প্ৰাক্তন ছাত্ৰৰ কথা সভাৰ উপস্থিত আছে। আমাৰ মেহজেবিন বাহঁত উপস্থিত আছে আৰু এগৰাকী চিনিয়ৰ আমাৰ সুপ্ৰিয়া বা উপস্থিত আছে। তেওঁ এগৰাকী শিক্ষয়িত্ৰী সদৃশেই আছিলে। মানে যেতিয়া সুপ্ৰিয়া বাৰ লগত কিছুমান বেছিকে অলপ হেৰি আছিলে, তেওঁ মানে কৰে কি কিবা এটা কাম কৰিলে ঐ এইটো নকৰিবি, আমুকটো নকৰিবি, আমুকটো কৰ, মানে তেনেকৈ মানে তেওঁ এগৰাকী মানে শিক্ষক সদৃশ আছিলে। যেতিয়াৰ পৰা মানে ইনষ্টিটিউটখনত তেওঁক প্ৰথম লগ পালো, গতিকে তেওঁলোকৰ পৰাও দুআষাৰমান জানিবলৈ চেষ্টা কৰিম। সুপ্ৰিয়া বা, মেহজাবিন বা চিনিয়ৰ হিচাপে আপোনালোকৰ পৰাও দুআষাৰমান জানিবলৈ চেষ্টা কৰিম। Good evening, everyone. My dear teachers, happy Teachers Day. Saboke mur phalar pra namaskar. I feel overwhelmed. Thank you so much, Sakilur, to give me this opportunity. Ki kom ki no kom ke, but eta Hindi poet, like kind of poetry type ote moi মোৰ টিচাৰ্ছৰ কাৰণে মোৰ ফিলিংছখিনি এক্সপ্ৰেছ কৰিব বিচাৰিছোঁ। কিবা ভুল হ'লে তাৰ কাৰণে आई एम सॉरी। डियर टीचर्स, कितने मेहनत करते हो ना हमारे लिए, हमारी शैतानियों को भी झेल लेते हो सिर्फ हमें पढ़ाने के लिए। अभी डांट लगाई और अगले ही पल गुस्सा गायब हो जाता है। हमें वो स्टूडेंट्स तो कहते हो, पर सच बताना हमारी क्लास में ही आपको सबसे मजा आता है ना। और अब सोचती हूँ कि इतनी सारी शैतानियों से गुस्सा आना भी तो लाजमी है। कभी कम मार्क्स आता है तो मोटिवेट भी कितना करते हो। आपके सपोर्ट से लाइफ कितनी इजी हो जाती है। आपका लेक्चर के बीच में अपने किस्से सुनाना, मजाक वाली अपनी बातें बताना, रामेश सर की कंफ्यूजिंग क्वेश्चंस, मोनिका मैम की स्टूडेंट्स को बुलाने का अपना स्टाइल, ओ इस वाली जोनी, खुशबू मैम की बीइंग ऑलवेज द फ्रेंडली चिल्ड मैम, पल्लवी मैम की अपनी टीचिंग स्टाइल, हर टीचर्स का क्लास करने का अपना अंदाज। क्लासेस, सच में क्लासेस के बीच में मूड फ्रेश हो जाती है। हमें पता है आप उतने भी स्ट्रिक्ट नहीं हो, फिर भी एग्जाम के टाइम में ऐसा क्यों करते हो। पता नहीं इन्विजिलेशन के वक्त आपको हो क्या जाता है। वेल, अब जाके पता चला, ये 3 ईयर जर्नी जब खत्म होने को आई तब पता चला कि ये सब कुछ हमारे ब्राइट फ्यूचर के लिए ही था। आपकी सारी मेहनत और सारे सपोर्ट को मेरे तरफ से सलाम। डियर ऑल द टीचर्स, हैप्पी टीचर्स डे वंस अगेन टू यू ऑल। थैंक यू। Thank you, Mezavin. Thank you so much. थैंक यू सर। थैंक यू ধন্যবাদ তুমি মেহজাবিন। দৌৰি দৌৰি আগতে আহা যে চক নিবলে আহা Yes, নহয় sir. Yes, মনত sir. আছে? Yes, sir, definitely. It's বহুত a চক কৰি আহা। very nice journey. আপোনালোকৰ পৰা বহুতখিনি শিকিলোঁ। আপোনালোকে বহুতখিনি শিকালে and you all were such a friendly to us always. কেতিয়াও এইটো ফিল নহ'লে যে আমি নিজৰ ঘৰখনক এৰি লৈ Right, পেলাই বেলেগ এটা জেগালৈ গৈছোঁ। আপোনালোকে সদায় সেই নিজৰ আপোন right, ভাৱটো so সদায় nice. দিছিল। Right. এণ্ড বহুত Thank you. মেমৰিজ আছে এনেকাকে কলেজখনৰ পৰা বিদায় ল'ব লাগিছে, বহুত দুখ লাগিছে, বাট ষ্টিল ইউ উইল অলৱেজ বি দ্য গ্ৰেটেষ্ট পাৰ্ট অফ মাই লাইফ। শিৱসাগৰ পলিটেকনিক মোৰ কাৰণে অলৱেজ হেপেনিং আছিলে এণ্ড স্পেচিয়েলি টিচাৰ্ছখিনিৰ কাৰণে, খুশবু মেমে হওক, পল্লৱী মেম হওক, ৰামেশ ছাৰ হওক, এভৰিবডি চব মোৰ কাৰণে একদম স্পেচিয়েল ওৱান হৈ গ'লগে। মই কাৰোবাক যদি মিছ আউট কৰিছোঁ, আই এম ছ' চৰি। বাট নতুন অহা টিচাৰ্ছখিনিক বহুত কম লগ পালোঁ, বাট ষ্টিল দে ৱাজ অলছ' ভেৰি ফ্ৰেণ্ডলি টু আছ এণ্ড লাইফ বিকেম ছ' ইজি বিং ইন টাচ উইথ দেম। এতিয়াও আনকি পল্লৱী মেমৰ লগত মই এতিয়াও টাচত আছোঁ এণ্ড এতিয়াও পল্লৱী মেমে বহুত মটিভেট কৰে, বহুতখিনি কথা শিকায়। খুশবু মেমেতো সদায় একদম লাইক নিজৰ ছোৱালীজনী টাইপত ট্ৰিট কৰে এণ্ড that's really thank you so much. Thank you to everybody and মই যিমানখিনি 3 yearsত চাইতানি কৰিলোঁ তাৰ কাৰণে I am extremely sorry and happy Teachers Day to you all Thank again. you. Thank you. Thank you. God bless you. Thank you, sir. থেংক ইউ মেহজাবিন বা। আমাৰ মাজৰ পৰা
সুপ্ৰিয়া বাক মই দুআষাৰ ক'বৰ বাবে অনুৰোধ কৰিছোঁ। থেংক ইউ চাকিলৰ মোক এটা চান্স দিয়াৰ কাৰণে। মই ভাবি আছিলো কিবা এটা কম, কিন্তু মানে কেতিয়া কম ভবা নাছিলো। ফাৰ্ষ্ট অফ অল হেপী টিচাৰ্ছ ডে ছাৰ। থেংক ইউ ভাবি পোৱা নাই এতিয়া। কি কম মানে এতিয়া একো কথাই নাই। কেতিয়াবা এনেকুৱা লাগে বহুত কথা থাকে, কেতিয়া কম কিন্তু এতিয়া মানে একো কথাই ওলোৱা নাই। এই 3টা বছৰ মানে মোৰ কাৰণে বহুত বেছি স্পেচিয়েল হয়। মানে সকলোৰে লগত ইমান বেছি ফ্ৰেণ্ডলি, মানে টিচাৰ্ছে অকল মানে পঢ়াখিনিৰ বাদেও নিজৰ মানে আমাৰ লাইফৰ প্ৰতিটো কথাই আমাক বহুত শিকালে। বহুতখিনি আমি শিকিবলৈ পালো। মানে স্কুল লাইফততো আমি বহুত 12টা বছৰ স্কুল লাইফত আছিলো, কিন্তু মানে এই 3টা বছৰ মানে সেই 12টা বছৰতকে বেছি মানে স্পেচিয়েল হয়। বাকী জুনিয়ৰ্ছ খিনি বহুত মৰম পালো তেওঁলোকৰ পৰাও। বহুত মানে ৰেচপেক্টটো কৰে। কিবা এটা ক'লে কিবা কিবি গালি পাৰি থাকো তেওঁলোক, তথাপিতো তাহাঁতি ইমান ধুনীয়াকে শুনে বা কিবা একো মানে উভতি নকৰে। চিনিয়ৰ্ছ দাদা বা সকলো মানে বহুত ফ্ৰেণ্ডলি আছিলে, চবৰ লগতে ভালেই। এনেকে ওলাই যোৱাৰ কাৰণে বেয়াও লাগিছে, কিন্তু তথাপিতো হোপ কৰো মানে আকৌ লগ পাম, আকৌ কেতিয়াবা লগ পাম। মানে কৰিম ছাৰ। বাকী কেতিয়াবা কিবা কিবি ভুল হৈ যায়, তাৰ কাৰণে বহুত বহুত চৰি চবকে। আকৌ লগ পাম বুলি আশা থাকিলে। থেংক ইউ ছাৰ। থেংক ইউ সুপ্ৰিয়া, মে গড ব্লেছ ইউ। থেংক ইউ ছ' মাচ ভালে ছাৰ। থাকা, ভালকে থাকা। অ'কে। বহুত মিছ কৰিম চবকে, মানে অলৰেডি বহুত মিছ কৰিছো আৰু পাছতো বহুত বেছি মিছ কৰিম। ধন্যবাদ সুপ্ৰিয়া বা। সঁচাই আজি যিটো অনুষ্ঠানটোৰ নাম কৰা হৈছিল অন্তৰংগ আলাপ, সঁচাকৈ হয়তো নামটো আজি সাৰ্থকতা হৈছে। মানে এনেকুৱা হৈছে আমি প্ৰায় এতিয়া 1 ঘণ্টা 45 মিনিটৰ ওপৰত আমি জইন হৈ আছো, কিন্তু কথাৰ মানে উৰকে পৰা নাই, সামৰণি মানে কৰিবলৈ মনে যোৱা নাই। কিন্তু হয়তো আমাৰ সময়ৰ নাটনি, আমি খন্তেক সময়ৰ পিছতে অনুষ্ঠানটো আমি সামৰণি মাৰিব লগা হ'ব। আৰু বাকী যিসকল আছে আমাৰ ইয়াত জইন হৈ আছে, আমি তেওঁলোকৰ পৰাও যদি দুআষাৰমান জানিব পাওঁ বা এটা গীতৰ কলি হওক, কবিতা হওক আমি জানিবলৈ পাওঁ, তাৰ বাবে আমি নথৈ আনন্দিত হ'ম। যদি তেওঁলোকে জানিব কিবা এটা ক'ব বিচাৰে, অনুগ্ৰহ কৰি তেওঁলোকে যদি ইয়াৰ যিটো চাট বক্স আছে তাত যদি নিজৰ নামসমূহ কৈ দিয়ে বা মই আমুকটো কৰিম বুলি কৈ দিয়ে, আমি সুখী হ'ম। আৰু এইখিনিতে আমাৰ মাজত উপস্থিত আছে দ্বিতীয় ষাণ্মাসিকৰ এগৰাকী ছাত্ৰী পল্লৱী বৰপাত্ৰগোহাঁই। তেখেতে এটি কবিতা আবৃত্তি কৰিব। তেখেতক আমি কবিতা আবৃত্তিটো কৰিবলৈ বাবে অনুৰোধ জনাইছো। নমস্কাৰ। আজি এই অনুষ্ঠানত উপস্থিত থকা অধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি মোৰ শ্ৰদ্ধাৰ শিক্ষানুষ্ঠানৰ প্ৰতিজন শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ সশ্ৰদ্ধ প্ৰণিপাত আৰু প্ৰতিজন অগ্ৰজ আৰু বন্ধু বান্ধৱীলৈ শুভেচ্ছা। শিৱসাগৰ কাৰিকৰী প্ৰতিষ্ঠানৰ ছাত্ৰ একতা সভাৰ প্ৰতিজন সদস্যলৈ বহুত বহুত ধন্যবাদ। আজি এনেকৈ অনুষ্ঠানটি আঁত ধৰি ছাৰ বাইদেউসকলৰ মনৰ কথাবোৰ জানিবলৈ আমাক সুযোগ দিয়াৰ বাবে। আজি এই সন্ধিয়াটিত মই এটি কবিতা পাঠ কৰিবলৈ ওলাইছো। কবিতাটিৰ শিৰোনামা জয় পৰাজয়। কবি নৱকান্ত বৰুৱা। জয় পৰাজয়। নামঘৰৰ দুৱাৰমুখত জয় বিজয়। একো নকয় আমাৰ মাথোন চেৰাই যাবৰ মন নাযায়। গুলঞ্চ ফুলৰ খহুলা ঠানিৰ মাজেৰে দেখো গুৰুৱাখনৰ গামোচাখনত তেজৰ বুটা। হাত ভৰি নাই জগন্নাথৰ, ঠেং কুঙা। তেজৰ ডোঙাত সাঁতুৰি আহি চকুৰ পানীত গা ধুৱে জগন্নাথে। ৰঙীন ফুলৰ জহিল থোপা, চকু ঘোপা থৰঙা গাৰে নীল তেলীয়া। জয় বিজয় দুৱাৰ মুখত থিয় দি আছে, অনৰ্থকৰ ৰখীয়া হয়। ধন্যবাদ। ধন্যবাদ পল্লৱী, তুমি এটি কবিতাৰে আমাক আপ্লুত কৰাৰ বাবে। বাকী আমাৰ ইয়াত কেইবাজনো মোৰ সহপাঠী আছে, অগ্ৰজ আছে, অনুজ আছে। আমি তেওঁলোকৰ ফালৰ পৰা যদি দুআষাৰমান বা কিবা এটা জানিব পাৰো তেওঁলোকৰ ফালৰ পৰা আমি ক'বৰ বাবে অনুৰোধ জনাইছো। আমাৰ ছাত্ৰ একতা সভাৰ কেইবাজন বিষয়ববীয়া উপস্থিত আছে। মই বৰ্তমানে কাৰো নাম উল্লেখ নকৰো, সকলোৱে যদি নিজাববীয়াকৈ আহি নিজৰ নিজে যদি দুআষাৰ ক'ব বিচাৰিছে চাকিলো। হা হেমন্ত দাই দুআষাৰমান ক'ব বিচাৰিছে। চাট হেমন্ত দা। বক্সত তেওঁ হেমন্ত দা। হয় হেমন্ত দা।
আপোনাৰ পৰা দুআষাৰ জানি পাম। ঠিক আছে। পোনপ্ৰথমে আজি এই শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত আয়োজন কৰা এই অনুষ্ঠানটিত উপস্থিত থকা শ্ৰদ্ধাৰ প্ৰিন্সিপাল ছাৰ লগতে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আজি এই পবিত্ৰ দিনটোত মই শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ আপোনালোকলৈ। লগতে আপোনালোকৰ এইখিনিতে আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু আপোনালোকে যি শিক্ষা আমাক দিলে তাৰ বাবে অশেষ ধন্যবাদ। যাৰ ফলত আমিও বহুত কথা হয়তো জনা নাছিলোঁ হাই ছেকেণ্ডেৰী লেভেললৈকে, যিখিনি আমি আপোনালোকৰ পৰা এই ইনষ্টিটিউটত ডিপ্ল'মা লেভেলৰ লাইফত শিকিব পাৰিলোঁ। তাৰ কাৰণে অশেষ ধন্যবাদ ছাৰ। তাৰ কাৰণে আপোনালোকৰ আগত তাৰ কাৰণে চিৰকৃতজ্ঞ হৈ ৰ'ম আপোনালোকৰ আগত। আৰু বৰ্তমান যি ছাত্ৰ একতা সভা আছে তেওঁলোকে যথেষ্টখিনি কাম কৰি আহিছে আৰু এই এনেকুৱা ধৰণৰ অনুষ্ঠান আগতো অনুষ্ঠিত কৰিছে আৰু আজিও কৰিছে। তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকলৈও। আৰু ভাল ভাল কাম কৰি যাওক, কলেজখনৰ বা ইনষ্টিটিউটখনৰ ভাল ভাল কাম কৰি যাওক, ভাল ভাল আগুৱাই লৈ যাওক ইনষ্টিটিউটখনক, তাই কামনা কৰিছোঁ। আৰু ছাত্ৰ একতা সভাৰ সকলো বিষয়ববীয়াক আন্তৰিক শুভেচ্ছা আৰু শুভকামনা সিহঁতকো জ্ঞাপন কৰিছোঁ। আৰু ছাৰ এই 3 বছৰীয়া কালত যদি কেতিয়াবা আপোনালোকৰ আগত কিবা ভুল কৰিছোঁ তেন্তে ক্ষমা কৰি দিব, আৰু তাৰ বাবে ক্ষমা প্ৰাৰ্থী। আৰু বৰ বিশেষ নকওঁ, ইয়াকে কৈ মই মোৰ চমুকৈ সামৰি মাৰিছোঁ। ধন্যবাদ ছাৰ। ধন্যবাদ হেমন্ত দা। আৰু যদি কোনোবা আগ্ৰহী আছে, ইচ্ছুক আছে, তেতিয়া আমি জানিবলৈ চেষ্টা কৰি আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰাও অন্তিম সময়ত আমাৰ একদম আমি আহি আজি অন্তৰংগ আলাপ, যি আমাৰ বাৰ্তালাপ অনুষ্ঠান হৈছিল শিক্ষক আৰু ছাত্ৰৰ মাজত, একদম অন্তিম সময়ত উপস্থিত হৈছোঁ। যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আগত কোনোবা যিসকল শিক্ষক উপস্থিত আছে তেওঁলোকে যদি কিবা এটা কৰি দেখুৱায় তেতিয়া আমি অনুষ্ঠিত হ'ম। যদি আমি জোৰ নকৰোঁ আৰু যদি কৰি দেখুৱায় নিশ্চয় আমি বহুত ভাল লাগিব। আৰু আমাৰ কোনোবা যদি আছে তেওঁলোকৰ ফালৰ পৰা আমি দুআষাৰ মান ক'বৰ বাবে অনুৰোধ জনাইছোঁ ছাত্ৰ ছাত্ৰীসকলো। মই জনাত আৰু হয়তো কোনো নাই। আমাৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলৰ ভিতৰত কোনোবাই যদি কিবা ক'ব বিচাৰে, কিবা উপস্থিত আছিল, হয়তো কোনেও আৰু ক'ব নিবিচাৰে। মই আজি আহি উপস্থিত হৈছোঁ। ময়ো এটা অৰ্থনীতি কবিতা এটা আবৃত্তি কৰিম বুলি অপেক্ষাৰত হৈ আছিলোঁ। তাকে কবিতা এটা আবৃত্তি কৰোঁ আৰু ইয়াৰ লগে লগে আজি অনুষ্ঠানটি সামৰণি মাৰিম। কবিতাটো আগতে আবৃত্তি কৰি চোৱা নাই, এনেকুৱা কবিতা আজি প্ৰথমবাৰৰ বাবে আবৃত্তি কৰি চাওঁ। নমস্কাৰ। আজি মই আবৃত্তি কৰিব লোৱা কবিতাৰ শিৰোনাম জীৱনৰ আদি অন্ত খেতি। জীৱনৰ আদি অন্ত খেতি, কবি সমীৰ ৰাতি। মোৰ পৃথিৱীৰ ফালে চোৱা, একোখন শস্যভূমি, শোভা কৰে মানুহৰ খেতিয়কৰ সাজত। তেওঁলোকৰে মাজৰ এজন মোৰ পিতা, এজন দক্ষ খেতিয়ক। মই গৌৰৱ কৰি ক'লো মোৰ আত্মজীৱনীত। আৰু মোৰ আই, যাৰ গৰ্ভৰ এন্ধাৰ ফালি উদয় হ'ল পৃথিৱীৰ প্ৰথমজন কবি। তেওঁৰো তেজ মঙহ জুৰি বিৰাজ কৰে খেতি আৰু বতৰৰ শোভা। কোনো এক বজ্ৰ ধুমুহাৰ ৰাতি তেওঁ অনুচ্চ কণ্ঠত ক'লে, খেতি হ'ল আশা, জীৱনৰ প্ৰথম অধ্যায়। খেতি আৰু খেতি, খেতি আৰু খেতি, খেতি আৰু খেতি। মই প্ৰাণ ভৰি গালো খেতিৰেই গান, খেতিয়কৰ গান। খেতিৰ পঢ়াশালীত পাঠ লওঁতে মই আয়ত্ত কৰিলো নক্ষত্ৰ মণ্ডলী আৰু মেঘ সৰোবৰৰ ভাষা। বতৰৰ সতে খোজ কাঢ়ি যাওঁতে মই বুজিব পাৰিলো আন একো নহয়, মাথি মোৰ প্ৰথম কবিতা। মই প্ৰথমবাৰৰ বাবে জানিব পাৰিলো কিদৰে পৰাজয় কৰিলে মানুহে অনুৰ্বৰতা আৰু অন্ধকাৰক অপাৰ নীৰৱতা ভেদ কৰি কৰি পবিত্ৰ শ্লোকৰ দৰে মোৰ বুকুৰ ধ্বনিত হল দিক দিগন্তলৈ মানুহৰ আদি অন্ত খেতি, মোৰ আদি অন্ত খেতি, প্ৰেমৰ আদি অন্ত খেতি। খেতি পৃথিৱীৰ গভীৰ বিশ্বাস আৰু মানুহৰ সনাতন ধৰ্ম। খেতি মোৰ পবিত্ৰ সত্তা আৰু বিশাল সমাজ। পৃথিৱী এখন সমাজ আৰু পৃথিৱী হল
মোৰ কবিতাৰ সমাজ। ধন্যবাদ। যদি কবিতাটো আবৃত্তি কৰোঁতে মোৰ অলপ ক'ৰবাত ভুল ভ্ৰান্তি হৈ গৈছে, মই নিজে অনুভৱ কৰিব পাৰিছোঁ, সেইখিনি ক্ষমা কৰি দিয়া যেন। আৰু ধন্যবাদ জনাইছোঁ। আৰু আজি আমি আহি অন্তিম সময়ত উপস্থিত হ'লোহি। আমাৰ ছাৰো উপস্থিত আছে। আমাৰ ছাৰৰ পৰাও দুআষাৰ জানি আমি অনুষ্ঠানটো সামৰণি মাৰিম। হয়, ছাৰৰো আজি অলপ ব্যস্ততা আছিলে, ছাৰ যাবলগীয়া হ'ল। বাকী যিসকল ছাত্ৰ ছাত্ৰী উপস্থিত আছে সকলোলৈকে ধন্যবাদ জনাইছোঁ। বিশেষকৈ আমাৰ সহকাৰী সাধাৰণ সম্পাদক আৰু সহকাৰী সাধাৰণ সম্পাদক যিয়ে আজি গোটেই মিটিংখন হোষ্ট কৰি আছিল, যাৰ বাবে তেখেতে মাত এষাৰো ভালকৈ মাতিব পৰা হোৱা নাছিল, তেখেতলৈও ধন্যবাদ জনালোঁ। বাকী যিসকল আমাৰ ছাত্ৰ একতা সভাৰ প্ৰতিজন বিষয়ববীয়া তেওঁলোকক ধন্যবাদ জনাইছোঁ। যিসকল শিক্ষক শিক্ষয়িত্ৰী ইয়াত উপস্থিত আছিল আজি আমাক অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিলে, তেওঁলোকৰ প্ৰতিজনক ধন্যবাদ জনালোঁ। আৰু অগ্ৰজসকল, যিসকল অগ্ৰজে আমাক বৰ্তমানলৈকে আমাৰ হাতখন এৰি দিয়া নাই, যিসকল উপস্থিত আছে এতিয়ালৈকে আমাৰ হাত এৰি দিয়া নাই, তেওঁলোকৰ আঙুলিত লিখনিকে আমি তেওঁলোকৰ যাত্ৰা অনুকৰণ কৰি আমি আগবাঢ়ি গৈছোঁ। তেওঁলোকলৈও বহুত বহুত ধন্যবাদ আজি উপস্থিত থকাৰ বাবে। অনুজসকল যিসকল অনুজে আমাক ইমানখিনি সহায় সহযোগিতা কৰি আছে, অনুজসকলকো বহুত বহুত ধন্যবাদ। তেওঁলোকে আহি ইয়াত আজি উপস্থিত হৈ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে। আৰু অনুষ্ঠানটিৰ শেষত শিক্ষক শিক্ষয়িত্ৰীসকলো কেইবাজনো উপস্থিত আছে, তেওঁলোকৰ পৰা যদি কিবা তেওঁলোকে ক'ব বিচাৰে দুআষাৰ একাষাৰ। আৰু আমাৰ প্ৰতিষ্ঠানৰ অধ্যক্ষ মহোদয় আছে, যদি ক'ব বিচাৰে ছাৰক অনুৰোধ কৰিছোঁ। হয় চাকিলো, মই নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে হঠাতে ওলাই যাব গ'লোঁ, আকৌ জইন হৈছোঁ। যি নহওক আজি সন্ধিয়াটো উপভোগ কৰিলোঁ আমি সকলো ছাত্ৰ ছাত্ৰী, লগতে আমাৰ ছাত্ৰ একতা সভাৰ সমূহ সদস্যবৃন্দৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা ধৰণৰ এক সুস্থ পৰিৱেশ, সুস্থ অনুষ্ঠানে আমাৰ মাজৰ যি বান্ধোন, সেই বান্ধোন যাতে আৰু কটকটীয়া কৰে। সকলোলৈকে আশীৰ্বাদ কৰিছোঁ। তোমালোকৰ অনাগত দিনবোৰ সুখ শান্তি হওক, সুস্বাস্থ্য কামনা কৰিছোঁ সকলোৰে। লগতে তোমালোকৰ মনোবাঞ্ছা, যি মনোকামনা লৈ এই পঢ়া শুনা কৰি আছা, আৰু যিখিনি আমাৰ এই ঠিক ওলাই যাব লগা আমাৰ ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ অনাগত দিনবোৰ, তেওঁলোকৰ যি মনোকামনা আছে, এই সকলোবোৰ যাতে পূৰণ হয়, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। লগতে আমাৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী যিসকল আজি এই অনুষ্ঠানত উপস্থিত আছিল, আমি আজি এক হাস্যমধুৰ কিছু মুহূৰ্ত আমি পাৰ কৰিলোঁ। বৰ ভাল লাগিলে। অন্তৰংগ মুহূৰ্ত এনেকুৱা আমাৰ মাজে মাজে হোৱাটো খুব উচিত। আমি আজি ক'ভিডকালীন এই পৰিস্থিতিৰ মাজতো এইখিনি চেষ্টা আমি কৰাৰ বাবে আমাৰ একতা সভাৰ সকলো সদস্যকে, লগতে যিসকল ছাত্ৰ ছাত্ৰী ইয়াত জড়িত হৈ আছে, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনিকে কৈ মোৰ মন্তব্য ইমানতে মই সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ। ধন্যবাদ ছাৰ। আৰু কাৰোবাৰ ফালৰ পৰা দুআষাৰ যদি কোনোবা ক'ব বিচাৰে ইচ্ছাকৃতভাৱে। হয়, আজি অনুষ্ঠানটোত উপস্থিত বৰ্তমানলৈকে যিসকল আমাৰ এই অনুষ্ঠানটোত উপস্থিত আছে, সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান ব্যস্ততাৰ মাজতো এইকণ সময় উলিয়াই আমাৰ এই অনুষ্ঠানটোত ইমানখিনি সময় দিয়াৰ বাবে। বিশেষকৈ আমাৰ শ্ৰদ্ধাৰ প্ৰিন্সিপাল ছাৰক, তেওঁ ইমান ব্যস্ততাৰ মাজতো যে এইকণ সময় উলিয়াই আমাৰ অনুষ্ঠানটোৰ শেষৰলৈকে থাকিলে। আৰু লগতে আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু আমাৰ অগ্ৰজ তথা অনুজসকলকো মই মোৰ মৰম যাচিছোঁ। আৰু ইয়াকে কৈ আমাৰ অনুষ্ঠানটো আজি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ সকলোলৈকে। শুভৰাত্ৰি। জয়তু শিৱসাগৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান, জয়তু শিৱসাগৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান ছাত্ৰ একতা সভা, জয় আস।